Hello everyone and welcome back to Math Postmaster. To aji ami arambho korim lecture number 26. To last duta lecture ami determinants or kotha patilu. To ajir lecture tut ami determinants or kisuman applications bhalkoi bujibo chesta korim karon determinants hoise eta bahut powerful mathematical tool hoy jar use kori ami kisuman linear equations solve koribo paro. But arambho korar agote eta horu topic er ami arambho koru area of a triangle. To tar mane eta triangular area ami ulabole jodi ulabole jodi bisaru tenehole ami determinant use koribole he triangle tur area ulabo paro. Suppose amar tat eta triangle ase ABC. A triangle ABC er coordinates kini dia ase. Let's say a coordinates to dia ase x1, y1. Tamane x1 hoise your x coordinate, y1 hoise tar y coordinate. Similarly, B ru x coordinate or y coordinate dia ase x2, y2 aru C to dia ase x3, y3. ঠিক আছে এতিয়া এই ট্রায়াঙ্গলৰ যদি কোঅৰ্ডিনেট ভ্যালু খিনি যদি আমি জানো তেনে হলে আমি ইয়াৰ এৰিয়াটো উলাব পাৰো তো এৰিয়া অফ এ ট্রায়াঙ্গল জেনাৰেলি ডেল্টা মিনিংটো হৈছে এৰিয়া অফ এ ট্রায়াঙ্গল তো হাফ কাৰণ এৰিয়া অফ এ ট্রায়াঙ্গল কি থাকে আমাৰ হাফ বেস ইনটু অল্টিটিউড বাট হেই হাফটো আমি ইয়াতে ইউজ কৰিছো তো হাফ মাল্টিপ্লাই হৈ যাব এটা ডিটাৰমিনেন্টৰ লগত ঠিক আছে এতিয়া আমি ডিটাৰমিনেন্টটো কেনেকা বনাম তো এটো হৈছে এটা 3 অৰ্ডাৰ 3 ডিটাৰমিনেন্ট হয় তাৰ মানে তিনটা ৰো থাকিব তিনটা কলম থাকিব তো ফাৰ্স্ট ৰোত যি এলিমেন্টস কিনি হ'ব আমি কি কৰিম এই x1 আৰু y1 টো লম ঠিক আছে x1 আৰু y1 লম আৰু এটা এলিমেন্ট লাগিব হেতু জায়গাত আমি 1 দি দিম নেক্সট সেকেন্ড ৰোত আমি লম লেটস সে b কোঅৰ্ডিনেট কিনি লৈছো x2 y2 তো আমি লম x2 y2 আৰু 1 এন্ড ফাইনালি আমি থাৰ্ড ৰোটোত কি লম C coordinate point লম তো এটো হ'ব x3 y3 আৰু 1 তো এইটোৱে ফৰ্মুলা হৈছে এটা এৰিয়া অফ আ ট্ৰায়াঙ্গল ওলাব কাৰণে তো ঠিক আছে এটা এক্সাম্পল কৰি চাও বেছি ইজি হ'ব ফাইন্ড দ্য এৰিয়া অফ এ ট্ৰায়াঙ্গল উইথ ভাৰ্টিসেস a b and c তাৰ মানে এই এটা ট্ৰায়াঙ্গল আছে তাৰ ভাৰ্টেক্স খিনি দিয়া আছে তো ভাৰ্টেক্সৰ কোঅৰ্ডিনেটস খিনি দিয়া আছে তো তাৰ এৰিয়াটো হৈ যাব হাফ মাল্টিপ্লাই টু আমি এটা ডিটাৰমিনেন্ট লম তো ডিটাৰমিনেন্টৰ ফাৰ্স্ট লো আমি আৰম্ভ কৰো a কোঅৰ্ডিনেট তো হ'ব 5 4 আৰু 1 সেকেন্ডত আহি যাব আমাৰ b কোঅৰ্ডিনেট তো এটো হৈ যাব -2 4 আৰু 1 আৰু c টো হৈ গৈছে আমাৰ থাৰ্ড ভাৰ্টেক্স তো তাৰ কোঅৰ্ডিনেট খিনি লম আমাৰ হ'ব 2 -6 1 ঠিক আছে ফাইন এতিয়া আমি যেহেতু লাস্ট ক্লাছত অলৰেডি শিকি থৈছো প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট তো প্ৰপাৰ্টিজ অফ ডিটাৰমিনেন্ট ইউজ কৰি পেলাই এই ডিটাৰমিনেন্টৰ ভ্যালুটো আমি উলাবলৈ চেষ্টা কৰো তো আমি কি কৰিম লেটস সে আমি ইয়াতে ৰো নম্বৰ 2 টো লৈছো তো আমি কি কৰিম ৰো নম্বৰ 1 মাইনাস ৰো নম্বৰ 2 কৰি পেলাই আমি r2 টো লিখিম ঠিক তেনেকৈ আমি ৰো নম্বৰ 3 টো মডিফাই কৰিম তো ৰো নম্বৰ 3 ত আমি কি কৰিম r1 মাইনাস r3 অৰ r3 মাইনাস r1 বা একেই কথা হয় তো আমি এতিয়া পাই যাম ইকুৱেলছ টু হাফ মাল্টিপ্লাই টু তো ৰো নম্বৰ 1 চেঞ্জ নহয় 5 4 1 এ থাকিব তেনে হলে এতিয়া r1 minus r2 মানে কি 5 minus -2 তো এটো হৈ যাব আমাৰ 7 দেন 4 minus 4 হৈ যাব আমাৰ 0 1 minus 1 হৈ যাব আমাৰ 0 ঠিক আছে তাৰ পিছত আমি কি কৰিছো r1 minus r3 তো 5 minus 2 হৈ যাব আমাৰ 3 আৰু ইফালে 4 minus -6 এটো হৈ যাব আমাৰ 10 তাৰ পিছত 1 minus 1 এটো হৈ গল আমাৰ 0 ঠিক আছে ফাইন ওকে নেক্সট আমি একচুয়ালি ট্রাই কি কৰিছো ইয়াতে ম্যাক্সিমাম টু ম্যাক্সিমাম এলিমেন্টস কিনি আমি 0 বনাবলৈ চেষ্টা কৰিছো তো ইয়াতে 0 0 0 অলৰেডি তিনটা হৈ গল পাৰিলে আৰু এটা 0 উলাই ল'ব চেষ্টা কৰিম তো আমি কি কৰিম এই 5 আছে এই 5 ক 0 বনাব চেষ্টা কৰিম তো আমি ইয়াতে কি কৰিম কলম নম্বৰ 1 ত আছে যেহেতু 5 তো কলম নম্বৰ 1 ললো এইটোক আমি কেনেকা মডিফাই কৰিম c1 minus 5 into c3 তো মই c1 ললো যেনেকা এইটো এলিমেন্টটোকে চাও 5 টোকে ললো 5 ৰ পৰা আমি কি মাইনাস কৰিম 5 টাইমছ c3 তো c3 আছে এলিমেন্টটো 1 বাট হেতুক আমি 5 ৰ লগত মাল্টিপ্লাই কৰিলাম তো কি হ'ব তো 5 minus 5 equals to 0 তো এটো টেকনিক ইউজ কৰিলে আমাৰ 0 বনাবলৈ ইজি হ'ব তেনেহলে আমি এটো কৰিলো কম্পিউট তো তেনেহলে আমি পাম হাফ মাল্টিপ্লাই টু তো 5 minus 5 c3 তো এটো দিব আমাক 0 7 minus 5 into 0 to 7 এ থাকিল আৰু এটো 3 এ থাকিব তো এটো কোনো প্ৰবলেম নহয় তো 4 0 10 1 0 0 ফাইন ওকে নেক্সট আমি ইয়াতে আৰু এটা চেঞ্জ কৰিব পাৰিম এই 4 টোকো আমি 0 বনাব পাৰিম 4 টোক 0 কেনেকা বনাম তো যেহেতু এটো কলম নম্বৰ 2 ত আছে তো আমি কম কলম নম্বৰ 2 এলিমেন্টস কিনি লম আৰু মাইনাস কৰি দিম 4 টাইমছ কলম নম্বৰ 3 এলিমেন্টস কিনি ৰাইট তো এটো কৰিব পাৰো তো এটো কৰিলে আমি পাম হাফ মাল্টিপ্লাই টু তো আমাৰ ফার্স্ট কলম তো চেঞ্জ নহয় 0 7 3 থাকিব এটা সেকেন্ড কলম তো চেঞ্জ হৈ যাব তো 4 কি থাকিব 4
মাইনাছ এতিয়া আমি কি ক'লাম 4 টাইমছ C3 তো 4 টাইমছ C3 মানে কি 4 টাইমছ 1 তো এইটোৱে দিব আমাক 0 নেক্সট আছে আমাৰ C2 ভ্যালু 0 মাইনাছ 4 ইনটু এতিয়া C3 ভ্যালু এইটো হৈছে 0 সো 4 টাইমছ 0 তো এইটো আহি গ'ল 0 নেক্সট আহিব আমাৰ 10 সো 10 মাইনাছ 0 ইনটু 4 তো এইটো দিব আমাক 10 ঠিক আছে এইটো দিলে আমাক 10 ফাইন ঠিক আছে 1 0 0 ওকে তো এতিয়া অলমোস্ট বহুতখিনি 0 হৈ গ'ল আৰু বেছি কৰি নাথাকো আমি 0 বনাব নাযাওঁ এতিয়া আমি কি কৰিম এটোক এক্সপেন্ড কৰি দিম এবাউট দ্য ফাৰ্স্ট रो तो फर्स्ट रो रे আমি এক্সপেন্ড কৰিম তো প্ৰথমটো কি হ'ব 0 মাল্টিপ্লাইড টু 0 ইনটু 0 মাইনাস 0 ইনটু 10 নেক্সট কি হ'ব মাইনাস 0 মাল্টিপ্লাইড টু 7 ইনটু 0 মাইনাস 3 ইনটু 0 প্ৰবলেম নাই এন্ড ফাইনালি আহিব 1 মাল্টিপ্লাইড টু 1 মাল্টিপ্লাই টু হৈ যাব 7 ইনটু 10 এইটো হৈ গ'ল আমাৰ 70 মাইনাস 3 ইনটু 0 এইটো হৈ গ'ল আমাৰ 0 ঠিক আছে তো গুটেটো এইটো 0 হৈ গ'ল এইটো 0 হ'ল কি থাকিল অকল 70 ডিভাইডেড বাই 2 কি হ'ব 35 তো তাৰ মানে এৰিয়া অফ দ্য ট্ৰায়াঙ্গল হ'ল 35 স্কয়াৰ ইউনিটস ঠিক আছে স্কয়াৰ ইউনিটস লিখা ইম্পৰ্টেন্ট হয় তো পাই গ'লো আমি ডিটাৰমিনেন্ট ইউজ কৰি প্লাই ট্ৰায়াঙ্গলৰ এৰিয়াটো তো যেহেতু আমি এই এৰিয়া অফ এ ট্ৰায়াঙ্গল ওলাব শিকিলো নেক্সট টপিকটো হৈছে কন্ডিশন অফ কোলিনিয়াৰিটি অফ 3 পইণ্টস কোলিনিয়াৰিটি মিনিং হৈছে তাৰ মানে আমাৰ তাত সাপোজ তিনটা পইণ্টস আছে আমি যদি এটা স্ট্ৰেইট লাইন লওঁ আৰু স্ট্ৰেইট লাইনেৰে যদি এটা পইণ্টক পাস কৰো তেন্তে সেই সেম স্ট্ৰেইট লাইনটো সেকেন্ড পইণ্ট আৰু থাৰ্ড পইণ্টৰে পাস হ'ব বা ইনডাইৰেক্টলি আমি এটা কথা ক'ব পাৰো যে আমাৰ তাত যদি এটা স্ট্ৰেইট লাইন আছে সেই স্ট্ৰেইট লাইনৰ ওপৰতে তিনটা পইণ্ট যদি পাস হয় তেনেহলে আমি কম যে হেতু হৈছে কোলিনিয়াৰ পইণ্টস ঠিক আছে তো তাকে আমি চেক কৰিব লাগে কন্ডিশন অফ কোলিনিয়াৰিটি তাৰমানে তিনটা পইণ্টস কোলিনিয়াৰ আছে নে নাই তো হেতু আমি কেনেকৈ চেক কৰিম তো এটো ইউজ কৰিব কাৰণে আমি কি কৰিব পাৰো এৰিয়া অফ এ ট্ৰায়াঙ্গলৰ সেই ফৰ্মুলাটো ইউজ কৰিব পাৰো আমাৰ এৰিয়া অফ এ ট্ৰায়াঙ্গলত কি আছিল আমাৰ তাত আছিল তিনটা পইণ্ট ৰাইট আৰু এই তিনটা পইণ্ট অবভিয়াসলি কোলিনিয়াৰ নহয় এই তিনটা পইণ্ট বেলেগ বেলেগ পইণ্ট আছে কাৰণ আমি যদি লেটস সে আমাৰ তাত আছে এ বি সি তো আমি যদি লাইনটো স্ট্ৰেইট লাইনটো পইণ্ট এ আৰু পইণ্ট বি ৰে পাস কৰো ঠিক আছে এইটোৱে হৈছে আমাৰ স্ট্ৰেইট লাইন এ আৰু বি তো খালি দুটা পইণ্টেৰে পাস হ'ব সি ৰেটো পাস নহব তো আমি যদি সেই সেম লাইনটো বি আৰু সি ৰে পাস কৰো তেনেহলে কি হ'ব বি আৰু সি ৰে পাস হ'ব এ ৰে পাস নহব থাৰ্ড পইণ্টেৰে কেতিয়াও পাস নহয় ট্ৰায়াঙ্গলৰ কেছত এনিৱেজ এতিয়া এই পাৰ্টিকুলাৰ ট্ৰায়াঙ্গলৰ এৰিয়া কি আছিল triangle delta equals to half multiplied to determinant x1 y1 1 next আছে তোমাৰ x2 y2 আৰু 1 and third আছে x3 y3 1 ঠিক আছে তো এইটোৱে হৈ গ'ল আমাৰ এৰিয়া অফ দা ট্ৰায়াঙ্গল ফাইন এতিয়া এটা কথা পাবা যদি কোলিনিয়াৰ হ'ব লাগিলে তেন্তে এটা আমি কাম কৰিব পাৰিলো এই যোনটো সাপোজ মই বি আৰু সি টো এজিউম কৰিছো যে আমাৰ যোনটো স্ট্ৰেইট লাইনটো হৈছে এটো বি আৰু সি ৰে পাস হৈছে পইণ্ট এ টু ৰে পাস হোৱা নাই তো আমি এটা কাম কৰো এই পইণ্ট এ টু ড্ৰপ কৰো সাপোজ পইণ্ট এ টু ড্ৰপ কৰি প্লাই আমি সাপোজ কৰো এতিয়া পইণ্ট এ টু বি আৰু সি ৰ ওপৰলৈ লৈ আহিলো তো এতিয়া কি হ'ব এতিয়া এই ট্ৰায়াঙ্গলৰ যোনটো অৰিজিনেল ভাৰ্টেক্স এ আছিল এটোটো আহি প্লাই ক'ত আহি গ'ল বি আৰু সি লাইনৰ ওপৰত আহি গ'ল তেনেহলে ট্ৰায়াঙ্গল ফৰ্ম হৈছে না নাই হোৱা ন তো ট্ৰায়াঙ্গলৰ এৰিয়াটো কি হৈ গ'ল 0 হৈ গ'ল তো আমি কম যে এই কেছটো যদি হয় এই স্পেসিফিক কেছটো যদি হৈ গ'ল যত এই পইণ্টটো আমি বি আৰু সি ৰ লগত হেৰি কৰিলো বি আৰু সি ৰে পাস হোৱা লাইনৰ ওপৰত আনি দিলো পাস কৰিলো তো তেতিয়া কি হ'ব এই গুটি এৰিয়াটো 0 হৈ যাব ইকুৱেলছ টু 0 হৈ গ'ল আৰু এটোকে কোৱা হয় কন্ডিশন অফ কোলিনিয়াৰিটি তাৰ মানে এ বি সি এই তিনটা পইণ্ট এতিয়া কোলিনিয়াৰ হৈ গ'ল এতিয়া হাফটো এতিয়া কনস্ট্যান্ট হয় ৰাইট এতিয়া হাফ মাল্টিপ্লাই হৈছে এটা ডিটাৰমিনেন্টৰ লগত এনেকৈ কৈছো হাফটো হৈছে লেটস সে a * b = 0 তো প্ৰডাক্ট কৰিছো 0 পাইছো এটোৰ মিনিং কি হ'ব পাৰে আইদাৰ a = 0 হ'ব পাৰে বা b = 0 হ'ব পাৰে ৰাইট দুটাৰ ভিতৰত কোনবা এটা 0 হ'ব পাৰে বা দুইটাই একেলগে 0 হ'ব পাৰে তো তেতিয়াহে এটো ইকুৱেলছ টু 0 হ'ব বাট আমাৰ কেছত এটা কি আছে হাফ ইনটু এটা ডিটাৰমিনেন্ট আছে ৰাইট আইদাৰ হাফ 0 হ'ব নহলে ডিটাৰমিনেন্ট 0 হ'ব বাট আমি তো জানো যে হাফৰ ভ্যালু 0 তো ইকুৱেল হ'ব নোৱাৰে ৰাইট এটো এটা ভ্যালু আছে তাৰ নিজৰে ভ্যালুজ তো এই ইকুৱেশনটোৰ এটাই পসিবিলিটি আছে তাৰ মানে আমাৰ ডিটাৰমিনেন্ট x1 y1 1 x2 y2 1 আৰু x3 y3 1 এই ডিটাৰমিনেন্টৰ ভ্যালু ইকুৱেলছ টু 0 যদি হয় তেতিয়া becomes a condition of collinearity হৈ গৈছে তাৰ মানে তিনটা পইণ্টছ যাৰ কোঅৰ্ডিনেট ভ্যালু খিনি দিয়া আছে আমি যদি সেই কোঅৰ্ডিনেট ভ্যালু ইউজ কৰি এটা ডিটাৰমিনেন্ট ওলাও আৰু ডিটাৰমিনেন্টৰ ভ্যালু 0 হৈ যায় তেনেহলে আমি কম যে আমাৰ এই তিনটা পইণ্ট হৈ গৈছে কোলিনিয়াৰ ঠিক আছে এক্সাম্পলৰে চাও আৰু ক্লিয়াৰ হৈ যাব problem number 2 for what value of lambda the points তিনটা পয়েন্টসৰ কোঅৰ্ডিনেট দিয়া আছে are collinear ঠিক আছে very simple problem আমি কি কৰো আমি ডিটাৰমিনেন্টটো লম the first point আছে 2, -3 তো এটোৰে আমি first row to বনাম 2 - 3 1 ঠিক আছে
সেকেন্ড পইণ্টটো দি আছে লেমডা কমা -1 তো আমি কি কৰিম লেমডা -1 আৰু +1 ল'ম এইটো আমাৰ সেকেন্ড ৰো হৈ যাব আৰু থাৰ্ড পইণ্টৰ কোঅৰ্ডিনেটছ হৈছে 0,4 তো আমি ল'ম 0 4 1 তো এইটোই হৈ যাব আমাৰ থাৰ্ড ৰো তো এইটো ইকুৱেলছ টু আমি কি কৰি দিম ইকুৱেলছ টু 0 তো এইটো আমি জানো উই নো ঠিক আছে এতিয়া এই ডিটাৰমিনেন্টটো সলভ কৰিলে আমি লেমডাৰ ভ্যালু ইজিলি ওলাব পাৰিম ঠিক আছে তো এটা কাম কৰি এইটো ডাইৰেক্টলি এক্সপেন্ড কৰি দিও along row number 1 তো কি হ'ব 2 multiplied to -1 1 4 1 next হ'ব -3 multiplied to lambda 1 0 1 plus 1 multiplied to এইখিনি আমি ভালদৰে আমি লাষ্ট লেকচাৰছত এইবোৰ কথা পাতিছোৱে তো চাই লবা এবাৰ আকৌ যদি কনফিউজন আছে ইকুৱেলছ টু 0 ঠিক আছে তো এইটো হৈ যাব 2 into -1 -4 minus into -3 হৈ যাব +3 multiplied to lambda into 1 -0 plus 1 multiplied to 4 lambda -0 equals to 0 ঠিক আছে তো -1 -4 হৈ গ'ল -5 into 2 হৈ গ'ল -10 plus lambda -0 হৈ গ'ল lambda into 3 হৈ গ'ল 3 lambda plus এটোটো 4 lambda -0 আছে এটো সিম্পলি হৈ যাব আমাৰ 4 lambda equals to 0 তো 4 lambda আৰু 3 lambda এড হৈ প্লাই দিলে আমাক 7 lambda -10 টোক আমি লৈ যাও ৰাইট হ্যান্ড সাইডলৈ পাম +10 তো আমাক তো lambda হে খুজিছে তো lambda ভ্যালু হৈ যাব equals to 10 divided by 7 তো এইটোই হৈ গ'ল আমাৰ lambda ভ্যালুটো example number 3 show that the 3 points are collinear ঠিক আছে তো collinear show কৰিব কাৰণে আমি show কৰিব লাগিব to show তো এই যোনটো ডিটাৰমিনেন্টটো আমি বনাম 3/3 ডিটাৰমিনেন্ট a তো a হৈ গ'ল আমাৰ x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট হৈছে b + c তো এইটো আমাৰ হৈ যাব ফাৰ্স্ট ৰো সেকেন্ড কলমৰ এলিমেন্টটো আৰু থাৰ্ড এলিমেন্টটো হ'ব 1 নেক্সট পইণ্টটো হৈছে b, c + a তো আমি লিখিম b c + a আৰু 1 আৰু আমি থাৰ্ড পইণ্টৰে লিখিম c a + b আৰু 1 তো আমি দেখুৱাব লাগিব যে এইটো ইকুৱেলছ টু 0 হয় যদি আমি দেখুৱাব পাৰো তেনে আমি অটোমেটিক্যালি কম যে এই তিনটা পইণ্ট কোলিনিয়াৰ হ'বই হ'ব ঠিক আছে তো এইটো আমি এক্সপেন্ড নকৰো তো আমি কি কৰিম প্ৰপাৰ্টি ইউজ কৰি প্লে এইটো সলভ কৰিম তো আমি কি কৰিম কলম নম্বৰ 1 টো লম তো কলম নম্বৰ 1 ত আছে a b c তো এই কলম নম্বৰ 1 ক ট্ৰান্সফৰমেশন কি কৰিম কলম নম্বৰ 1 আৰু কলম নম্বৰ 2 ক আমি এড কৰি দিম তো এড কৰিলে আমাৰ কলম নম্বৰ 1 ৰ এলিমেন্টছ কিনি হৈ গ'ল a + b + c a b আৰু c + a এড হৈ প্লে দিব a + b + c Similarly, a, c আৰু a + b add হৈ প্লে দিব a + b + c ঠিক আছে নেক্সট আমাৰ আছে b + c c + a আৰু a + b দেন আমাৰ আছে 1 1 1 এইটো আমি এই ট্ৰান্সফৰমেশনটো কিয় কৰিছো বিকজ এইটো কৰি দিয়া লগে লগে আমাৰ কলম 1 ৰ তিনিটা এলিমেন্ট সেম টু সেম হয় a + b + c a + b + c a + b + c আমি তো জানো এইটো এটা কমন লৈ ল'ব পাৰো তো a + b + c যদি কমন লৈ লওঁ তেনেহলে আমাৰ কলম নম্বৰ 1 থাকিলে 1 1 1 নেক্সট ইয়াত আছে b + c c + a a + b আৰু থাৰ্ড কলমত আছে 1 1 1 ঠিক আছে এতিয়া ফাইনাল ভ্যালুটো অলমোস্ট পাই গলো তো এটো কি হ'ব ইকুৱেলছ টু এটো ইকুৱেলছ টু হ'ব আমাৰ ইকুৱেলছ টু হ'ব a + b + c এতিয়া আমাৰ এই ডিটাৰমিনেন্ট ভ্যালুটো ওলাব লাগিব বাট একচুয়ালি এটো বহুত ইজি প্ৰবলেম হয় এটো ওলাব নালাগে এটো ডাইৰেক্টলি 0 লিখি দিলে হৈ গ'ল কিয় সিন্স কলম 1 আৰু কলম 3 এক্স্যাক্টলি আইডেন্টিক্যাল হয় যেতিয়া আইডেন্টিক্যাল হয় ডিটাৰমিনেন্ট 0 হৈ যায় তো এটো ইকুৱেলছ টু 0 হৈ গ'ল তো আমি সাকসেসফুলি কৈ দিলো যে thus আমি কম এটো লিখি দিব লাগিব ফাইনালি thus the 3 points are collinear তো আমি ভেৰিফাই কৰিলো যে তিনটা পইণ্টছ collinear হ'ব বিকজ তাহাতৰ ডিটাৰমিনেন্টটো 0 আহিছে ঠিক আছে এতিয়া আমি আহি যাম নেক্সট আমাৰ যোনটো আজি লেকচাৰৰ সবতকৈ ইম্পৰ্টেন্ট টপিকটো হৈছে তো জেনাৰেলি আমাৰ তাত থাকে সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যনছ সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন এটা এক্সাম্পল লৈ লওঁ সাপোজ আমাৰ তাত তিনটা ভেৰিয়েবল আছে x y z তো এই তিনটা ভেৰিয়েবল ইউজ কৰি প্লে লেটস আমি তিনটা ইকুৱেশ্যন লিখিলো ফাৰ্স্ট ইকুৱেশ্যনটো হৈছে 5x - 6y + 4z = 15 ঠিক আছে ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড ইকুৱেশ্যনটো আমাৰ হৈছে 7x + 4y - 3z = 19 আৰু এটা ইকুৱেশ্যন লম 2x + y + 6z = 46 তিনটা ইকুৱেশ্যন এই কাৰণে লোৱা আছে বিকজ আমাৰ তিনটা ভেৰিয়েবল আছে তিনটা আননোন ভেৰিয়েবল যদি থাকে
আৰু যদি তিনিটা আনজন ভেৰিয়েবল ইউজ কৰি পেলাই এটা লিনিয়াৰ ইকুৱেশ্যন বনাইছোঁ, লিনিয়াৰ ইকুৱেশ্যনটোক ছল্ভ কৰিবৰ কাৰণে আমাক মিনিমাম তিনিটা ইকুৱেশ্যন লাগিবই লাগিব। আৰু এইটোক লিনিয়াৰ ইকুৱেশ্যন কিয় কোৱা হয়? কাৰণ ইচ ভেৰিয়েবল যদি চাওঁ এক্স ৱাই জেড, তো গোটেইকেইটাৰে পাৱাৰ কি হয়? হায়েষ্ট পাৱাৰ হৈছে 1। তো হায়েষ্ট পাৱাৰ যেতিয়া 1 থাকিব, তেতিয়া আমি এইটোক এটা লিনিয়াৰ ইকুৱেশ্যন বুলি কওঁ। বাট ইয়াতে আমাৰ কেইটা আছে? তিনিটা ইকুৱেশ্যন আছে। তো তিনিটা ইকুৱেশ্যনক ছল্ভ কৰি পেলাই আমি এক্স ৱাই জেডৰ ভেলু ওলাব লাগে। তো ইকুৱেশ্যন নম্বৰ 1, ইকুৱেশ্যন নম্বৰ 2 আৰু ইকুৱেশ্যন নম্বৰ 3 টুগেডাৰ, অল টুগেডাৰ আমি কি কওঁ? এটা ছিষ্টেম হৈ গ'ল, এ ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যনছ। ঠিক আছে। তো এই ইকুৱেশ্যনটোক ছল্ভ যদি কৰোঁ, তো আমিতো অবভিয়াছলি এইটো এলজেব্ৰা এইবোৰ লোৱাৰ ক্লাছৰ শিকিছিলোঁৱে। তো এইটোক যদি আমি ছল্ভ কৰোঁ, তেনেহ'লে আমাৰ ভেলু আহিব এক্স ইকুৱেলছ টু 3, y ইকুৱেলছ টু 4 আৰু z ইকুৱেলছ টু 6। তো আমি একচুৱেলি কি কৰিব পাৰোঁ? x 3, y ইকুৱেলছ টু 4, z ইকুৱেলছ টু 6 যিকোনো এটা ইকুৱেশ্যনত পুট কৰিম, এইটো লেফ্ট হেণ্ড ছাইডত পুট কৰিম, ৰাইট হেণ্ড ছাইডৰ ভেলুটো মেটচ হ'বই হ'ব, কাৰণ এইটোৱে হৈছে ইয়াৰ চলিউশ্যন। ইন আদাৰ ৱৰ্ডছ এইটোৰ মিনিং কি হয়? 5x - 6y + 4z, এইটো যদি আমি জমেট্ৰিকেলি চাব যাওঁ, এইটো হৈছে এটা প্লেন। ঠিক আছে। এতিয়া আমি নাযাওঁ, টেকনিকেল হৈ যাব বস্তুটো। তো এইটো হৈছে এটা প্লেনৰ ইকুৱেশ্যন, এইটো হৈছে আৰু এটা প্লেন, এইটো এটা হৈছে তিনিটা প্লেন এনেকুৱা ধৰণে ইণ্টাৰচেক্ট কৰিছে, তাহাঁতৰ কমন ইণ্টাৰচেকশ্যন পইণ্টটো আহিছে এক্স ইকুৱেলছ টু 3, y ইকুৱেলছ টু 4 আৰু z ইকুৱেলছ টু 6। ঠিক আছে, ফাইন। এতিয়া এইটোক আমি কেনেকৈ ছল্ভ কৰিম? মইতো জাষ্ট ক'লোঁ কি এতিয়া আমি লোৱাৰ ক্লাছত বহুত ধৰণৰ টেকনিক্স আছে যিবোৰ আমি শিকি পেলাই আমি এইটোক ছল্ভ কৰিব পাৰোঁ। এটা টেকনিক হৈছে আমি দুটা ইকুৱেশ্যন ল'ব পাৰোঁ এট এ টাইম। চ' লেটছ চে 1 আৰু 2 ইকুৱেশ্যনটো লৈছোঁ। ইকুৱেশ্যন আৰু 1 আৰু 2 লৈ পেলাই আমি প্ৰথমতে ট্ৰাই কৰিম এই জেড ভেৰিয়েবলটো গুচাবলৈ কাৰণে। তো জেড ভেৰিয়েবলটো গুচাই পেলাই আমাৰ তাত থাকিব 5x মানে এক্স আৰু ৱাই কম্পনেণ্টটোৱে থাকিব। চিমিলাৰলি আমি ফাৰ্ষ্ট আৰু থাৰ্ড ইকুৱেশ্যনটো ইউজ কৰি পেলাই আকৌ জেড গুচাব পাৰিম। তো সেইটোত আৰু এটা নতুন ইকুৱেশ্যন দিব য'ত এক্স আৰু ৱাই থাকিব। তো আমি দুটা নতুন ইকুৱেশ্যন পাম য'ত ভেৰিয়েবল অকল এক্স আৰু ৱাই থাকিব। তো সেই দুটা ইকুৱেশ্যনক ছল্ভ কৰি এক্স আৰু ৱাই ভেলুটো ওলাই ল'ব পাৰিম। একবাৰ এক্স আৰু ৱাই আহি যাব, তিনিটাৰ ভিতৰত কোনো এটা ইকুৱেশ্যনত আমি পুট কৰি আমি জেডৰ ভেলু ওলাব পাৰোঁ। তো আজিৰ লেকচাৰটোত আমি এইটোৱে কথা পাতিম যে আৰু কিবা নতুন টেকনিক আছে নেকি এইটো ছল্ভ কৰাৰ, ৰাইট? আৰু বেটাৰ টেকনিক কিবা আছে নেকি? য়েছ, ডেফিনেটলি দেৰ আছে, কেইটামান টেকনিক আছে। আজি এটা বহুত ইম্পৰ্টেণ্ট টেকনিকৰ বিষয়ে পঢ়িম, এইটোক আমি কম ক্ৰেমাৰ্ছ ৰুল। বাট আৰম্ভণি কৰাৰ আগতে কেইটামান বস্তু আছে, টাৰ্মিনলজিজ কেইটামান আছে। তো জেনেৰেলি যিহেতু আমাৰ এই তিনিটা ইকুৱেশ্যনক ছল্ভ কৰোঁতে আমাৰ কি আহিছে? এটা ইউনিক চলিউশ্যন আহিছে, ৰাইট? এটা ইউনিক চলিউশ্যন আহিছে, মানে বেলেগ কোনো ভেলু অহা নাই, ইউনিক ভেলু আহিছে। তো আমি কি ক'ম? এই যোনটো ছিষ্টেম হৈছে, দ্য ছিষ্টেম ইজ আ কনচিষ্টেণ্ট ছিষ্টেম। ছিষ্টেম ইজ আ কনচিষ্টেণ্ট ছিষ্টেম। ছিষ্টেম ইজ চিম্পলি কনচিষ্টেণ্ট বুলি ক'লেই হ'ল। ঠিক আছে। যদি এনেকৈ ইউনিক চলিউশ্যন অহা নাই, তেওঁ আমি কি ক'ম? ইনকনচিষ্টেণ্ট ছিষ্টেম। ঠিক আছে, ফাইন। এইটো এটা হৈ গ'ল। আৰু নেক্সট এইটো যোনটো ইকুৱেশ্যন হৈছে, আমি যে এই তিনিটা চাইম ইকুৱেশ্যন ল'লোঁ, লিনিয়াৰ ইকুৱেশ্যন। ৰাইট হেণ্ড চাইডে কি আছে? 15 আছে, 19 আছে, 46 আছে। ঠিক আছে। এইকেইটা ভেলু যদি 0 হ'লহেঁতেন, লেটছ চে এই ইকুৱেশ্যনটো আমাক এনেকৈ নিদি পেলাই দিলে 5x - 6y + 4z ইকুৱেলছ টু 0। এনেকুৱাতো হ'ব পাৰিলে কোনো প্ৰব্লেম নাই, কাৰণ ৰাইট হেণ্ড চাইডেতো আমাক জাষ্ট এটা কনষ্টেণ্টহে লাগে। নেক্সট ইকুৱেশ্যনটো লেটছ চে হৈ গ'ল 7x + 4y - 3z ইকুৱেলছ টু 0। আৰু আমাৰ থাৰ্ড ইকুৱেশ্যনটো হৈ গ'ল 2x + y + 6z ইকুৱেলছ টু 0। তো এইটোতো এটা ছিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন হৈ গ'ল, বিকজ ইয়াতো আমি এক্স ৱাই জেড তিনিটা ভেৰিয়েবল ইউজ কৰিছোঁ, তিনিটাৰে হায়েষ্ট পাৱাৰ হৈছে 1। তো তিনিটাক ছল্ভ কৰিলে আমাৰ এক্স ৱাই জেডৰ ভেলু ওলাব। বাট এইটোক এটা স্পেচিয়েল নাম দিয়া হয়। তো এইটোক কোৱা হয় এটা হোমোজিনিয়াছ লিনিয়াৰ ইকুৱেশ্যন। ঠিক আছে, হোমোজিনিয়াছ ছিষ্টেম। ঠিক আছে, হোমোজিনিয়াছ ছিষ্টেম বুলি কোৱা হয়। ৱেৰাছ যদি আমাৰ এই ৰাইট হেণ্ড চাইডে 5, 19, 46 এনেকৈ নন জিৰ' ভেলুজবোৰ আছে, তো নন জিৰ' ভেলুজবোৰ যদি থাকে, তো এইটোক আমি কওঁ এটা নন হোমোজিনিয়াছ ছিষ্টেম। ঠিক আছে, তো নন হোমোজিনিয়াছ। তো এনেকৈ আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ হোমোজিনিয়াছ ছিষ্টেম আৰু নন হোমোজিনিয়াছ ছিষ্টেমছ। তো আমি কথা পাতিম ক্ৰেমাৰ্ছ ৰুল। তো ক্ৰেমাৰ্ছ ৰুলটো এটা বহুত ফেমাছ চুইচ মেথমেটিচিয়ান আছিল, গেব্ৰিয়েল ক্ৰেমাৰ। তেওঁ হৈছিলে এটা 18th century মেথমেটিচিয়ান। তেওঁ এই ফৰ্মুলাটো দিছিলে। তো আমি প্ৰথমতে কি কৰিম? এটা লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল লৈ ল'ম, এক্স এণ্ড ৱাই। তো লেটছ চে আমাৰ তাত ইকুৱেশ্যন আছে a1x + b1y ইকুৱেলছ টু c1। তো এইটো হৈছে আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন। নেক্সট ইকুৱেশ্যনটো আমি ল'ম a2x + b2y ইকুৱেলছ টু c2।
ঠিক আছে এইটো হৈছে আমাৰ সেকেন্ড ইকুৱেশ্যন তো আমি কি কৰিলো এই সেকেন্ড দুটা ইকুৱেশ্যন বিকজ আমাৰ দুটা আননোন আছে x and y সেইকাৰণে আমি দুটা ইকুৱেশ্যন লৈছো তো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল তো এইটো দুইটাই এটা কি দিলে আমাক এটা সিস্টেম দিলে এতিয়া নেক্সট মই এইটো সুধুম কি এইটো এটা হোমোজেনিয়াছ সিস্টেম হয় নে নন হোমোজেনিয়াছ সিস্টেম হয় ডেফিনেটলি নন হোমোজেনিয়াছ সিস্টেম হ'ব বিকজ ইয়াতে নন জিৰ' ভ্যালু c1 and c2 আছে এতিয়া ক্ৰেমাৰ্ছ ৰুলে কি কৈছে প্ৰথমতে ক্ৰেমাৰ্ছে কৈছে এটা ডিটাৰমিনেণ্ট d বনোৱা তো ডিটাৰমিনেণ্ট d বনাবলৈ কাৰণে কি কৰিব ফাৰ্ষ্ট ইকুৱেশ্যনটো লোৱা a1x + b1y খালি লেফ্ট হেণ্ড সাইডটো চালে হ'ল তো x ৰ কোফিচিয়েণ্ট আৰু y ৰ কোফিচিয়েণ্টটো কি হৈ যাব আমাৰ ৰ' 1 হৈ যাব a1 আৰু b1 ঠিক আছে নেক্সট ইকুৱেশ্যনটো যোনটো আছে আমাৰ a2x + b2y = c2 তাৰ খালি লেফ্ট হেণ্ড সাইডটো চালে হ'ল তো x আৰু y ৰ কোফিচিয়েণ্টখিনি লৈ পেলাই আমাৰ সেকেন্ড ৰ'টো বনাব দিছে তো a2 b2 তো এইটো হৈ গ'ল আমাৰ ডিটাৰমিনেণ্ট d ঠিক আছে নেক্সট কি কৈছে আৰু এটা ডিটাৰমিনেণ্ট বনাব d1 তো d1 বনাবলৈ কাৰণে আমি এক্সাক্টলি d ৰ হেল্পে ল'ম তো d হেল্প ল'ম তো আমি কি কৰিম প্ৰথমতে এই যোনটো c1 c2 আছে যোনটো আমাৰ ৰাইট হেণ্ড সাইডে আছে ভ্যালুখিনি c1 c2 তো এইবাৰ কি কৰিম যেহেতু d1 কৰিছো আমি কলম 1 a1 a2 ৰ জায়গাত আমি দি দিম c1 c2 বাস খালি ৰিপ্লেস কৰি আছো বেলেগ একো কৰা নাই বাকি যোনটো কলমটোত আছে b1 b2 হেতু যেনেকৈ আছে তেনেকৈ থাকক ঠিক আছে ঠিক তেনেকৈ আমি এবাৰ d2 বনাম তো d2 বনাবলৈ কাৰণে কি কৰিম অৰিজিনাল যোনটো ডিটাৰমিনেণ্ট আছে a1 a2 b1 b2 এটো ললে হ'ল এইবাৰ কি কৰিলে হ'ল কলম 2 জায়গাত c1 c2 দিম সো কলম 2 ৰ জায়গাত দিম c1 c2 আৰু কলম 1 টো যেনেকৈ আছে তেনেকৈ থাকিব a1 a2 থাকিব ঠিক আছে তো আমি কি পালো তিনটা ডিটাৰমিনেণ্ট পালো আৰু ডিটাৰমিনেণ্টটো কেনেকৈ ওলালো গমি পালা ইয়াতে এটা ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়ান হ'ব লাগিব হিয়াৰ d cannot be equals to 0 ঠিক আছে d ভ্যালু যদি 0 হৈ যায় তেনেহলে ইনকনসিস্টেন্ট সিস্টেম হৈ যাব ঠিক আছে কোনো সলিউশন নোলাব তো আমি এতিয়া x আৰু y ভ্যালু ওলাবৰ কাৰণে গ্ৰেমাৰে কৈছে তো x ওলাবৰ কাৰণে আমি কি কৰিম d1 লম ডিটাৰমিনেণ্ট 1 টো লম আৰু তাক ডিভাইড কৰি দিম ডিটাৰমিনেণ্ট d ৰে আৰু y ভ্যালু ওলাবলৈ কাৰণে আমি কি কৰিম ডিটাৰমিনেণ্ট 2 লম আৰু হেতুক d ৰে ডিভাইড কৰিম ঠিক আছে এইটোৱে হৈছে ক্ৰেমাৰ্ছ ৰুল তো আমি কি কৰিম এটা এক্সাম্পল কৰি লম এক্সাম্পল মানে এটা 2/2 ডিটাৰমিনেণ্ট ইউজ কৰি পেলাই আমি কৰিম মানে এটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল কৰি লম তাৰ পিছত আমি 3 ভেৰিয়েবল লৈ যাম প্ৰবলেম নম্বৰ 4 সলভ বাই ইউজিং ক্ৰেমাৰ্ছ ৰুল তো আমাক ইয়াতে দিয়া গৈছে দুটা লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল x and y তো আমি কৈছে ক্ৰেমাৰ্ছ ৰুল ইউজ কৰি পেলাই এই x আৰু y ৰ ভ্যালুটো ওলাব লাগে তো আমি যদি জেনাৰেল মেথড ইউজ কৰো যোনটো আমাৰ স্কুল লেভেলত শিকোৱা হৈছিল তেনেহলে x ৰ ভ্যালু আহিব পজিটিভ 7 আৰু y ৰ ভ্যালু আহিব নেগেটিভ 3 তো ক্ৰেমাৰ্ছ ৰুল ইউজ কৰি পেলাই আমি ট্ৰাই কৰিম যে x আৰু y ৰ ভ্যালু এক্স্যাক্টলি 7 আৰু নেগেটিভ 3 যেন আহে ঠিক আছে তো আমি প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমি এটা ডিটাৰমিনেণ্ট বনাব লাগিব d এই ডিটাৰমিনেণ্টটো কেনেকৈ বনাম যেহেতু আমাৰ টু ভেৰিয়েবলৰ ইকুৱেশ্যন দিয়া আছে তো আমাৰ যোনটো ডিটাৰমিনেণ্ট হ'ব হেতু অৰ্ডাৰ 2 হ'ব তো ফাৰ্স্ট ৰোত আমি কি কৰিম x আৰু y ৰ কোফিচিয়েণ্টটো লম প্ৰথম ইকুৱেশ্যনটো এটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 এটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 তো ইকুৱেশ্যন 1 ৰ x ৰ কোফিচিয়েণ্ট হৈছে 2 আৰু y ৰ কোফিচিয়েণ্ট হৈছে নেগেটিভ 1 তাৰ পিছত সেকেন্ড ইকুৱেশ্যনৰ x ৰ কোফিচিয়েণ্ট হৈছে 3 আৰু y ৰ কোফিচিয়েণ্ট হৈছে 5 তো এটো আমি ক্যালকুলেট কৰিলো তো আমি লিডিং ডায়াগোনেলছৰ elements can multiply কৰি দিম 2 into 5 minus তাৰ পিছত অফ ডায়াগোনাল এলিমেন্টছ can multiply কৰি দিম 3 into negative 1 তো এটোই আমাক দিব পজিটিভ 13 ঠিক আছে ফাইন d ভ্যালু ওলাই গল since not equals to 0 তেনেহলে পসিবল হয় কি এটা এটা কনসিস্টেন্ট সিস্টেম আমাক দিব কনসিস্টেন্ট সলিউশন ঠিক আছে নেক্সট এতিয়া আমি কি কৰিম d1 ওলাম তো এবাৰ d1 কেনেকৈ ওলাম d1 ওলাবলৈ কাৰণে কলম 1 ত আমি কি কৰিম 17 আৰু 6 সাবস্টিটিউট কৰি দিম তো 7 d1 ত d ত আছে 2 আৰু 3 এটো হৈছে আমাৰ কলম নম্বৰ 1 এটো কলম নম্বৰ 2 তো কলম নম্বৰ 1 ৰ 2 আৰু 3 জায়গাত আমি কি কৰি দিম এই 17 আৰু 6 ৰে সাবস্টিটিউট কৰি দিম ঠিক আছে এটো হ'ব -1 আৰু 5 তো কলম 2 টো আনচেঞ্জ হৈ থাকিব এটো এবাৰ সলভ কৰিলো তো 17 into 5 আমাক দিব 85 মাইনাস এফালে গল 6 into -1 তাৰ মানে এটো দিব 85 + 6 তো আমি পাম 91 ঠিক আছে d1 পাই গলো নেক্সট আমি উলাম d2 সো d2 ভ্যালু কি হ'ব d2 কাৰণে আমি d ডিটাৰমিনেন্টটো লম তো কলম 1 টো আনচেঞ্জ হৈ থাকিব 2 3 থাকিব বাট কলম 2 ৰ জায়গাত কি হ'ব এই 17 আৰু 6 ৰে ৰিপ্লেস হৈ যাব ঠিক আছে তো এবাৰ এটো আমি সলভ কৰো সো 2 into 6 minus 3 into 17 সো 2 into 6 মানে হৈ গল 12 minus 17 into 3 মানে তো 51 তো এটো 12 minus 51 কিমান হ'ব 12 minus 51 হ'ব 39 minus 39 right ঠিক আছে তো আমি এতিয়া পালো
d1 পালো d2 পালো এতিয়া আমি x উলাম সো देयरफॉर x কি হ'ব x ৰ ভ্যালু উলাবলৈ কাৰণে আমি সিম্পলি কৰো d1 ডিভাইডেড বাই d তো d1 ৰ ভ্যালু আছে 91 আৰু ডিভাইডেড বাই আছে আমাৰ d তো d ভ্যালু আমি কি পাইছো 13 এতিয়া আমি জানো 91 divided by 13 কি হ'ব 7 because 13 into 7 হৈছে 91 তো x ৰ ভ্যালু আহিলে 7 আহিছে yes match হৈছে next আমি y ভ্যালু উলাম y ভ্যালু কাৰণে আমি কি কৰিম d2 উলাম d2 determinant 2 divided by determinant d তো d2 ৰ ভ্যালু আহিছে -39 divided by determinant 13 তো -39 divided by 30 কি দিব -3 same to same ভ্যালু আহিছে তো Cramer's rule ইউজ কৰি পেলাও আমি x আৰু y ভ্যালু ইউজ কৰিব পাৰো এটা তোমালোকে মেবি এটা কোৱেশ্চন সুধিব পাৰা কি এটোটো ইমান সিম্পল ইকুৱেচন এটোটো আমি ডাইৰেক্টলি সাবস্টিটিউশন মেথড বা এলিমিনেশন মেথড ইউজ কৰি পেলে আমি সলভ কৰি লব পাৰো তেনেহলে Cramer's rule হিকাৰ কাৰণ মানে এডভান্টেজটো কি হল তো ইয়াৰ এডভান্টেজটো একচুয়াল এডভান্টেজটো তেতিয়া আহে যেতিয়া আমাৰ নাম্বাৰ অফ ভেৰিয়েবলস ইনক্ৰিজ হৈ যায় এতিয়া আমি নেক্সট টপিকত কি কৰিম নাম্বাৰ অফ ভেৰিয়েবলস টু x y ৰ পৰা ইনক্ৰিজ কৰি পেলে x y z বনাই দিম তো Cramer's rule তেতিয়া কেনেকৈ এপ্লাই হ'ব সো এবাৰ আমি লৈছো এটা সিস্টেম অফ লিনিয়াৰ ইকুৱেশনস ইন 3 ভেৰিয়েবলস x y z তো ইয়াতে আমাক উলিয়াব লাগিব x y z ভ্যালু ইউজ কৰি x y আৰু z ৰ ভ্যালু উলাব লাগিব ইউজিং Cramer's rule ঠিক আছে মেথডলজিটো এক্স্যাক্টলি সেম থাকিব তো প্ৰথমতে আমি ইয়াতে ডিটাৰমিনেন্ট d উলাম তো ডিটাৰমিনেন্ট d উলাবলৈ কাৰণে আমি কি কৰিম x y z তিনটা ভেৰিয়েবল আছে তো আমি ইয়াতে অৰ্ডাৰ 3 ডিটাৰমিনেন্ট বনাম তো ফাৰ্স্ট ৰোত থাকিব x y z ৰ কোএফিচিয়েন্ট অফ দ্য ফাৰ্স্ট ইকুৱেচন তো এইটো ইকুৱেচন 1 হৈ গল এইটো ইকুৱেচন 2 আৰু এইটো ইকুৱেচন 3 তো ইকুৱেচন 1 ৰ পৰা আমি পাম a1 b1 c1 নেক্সট সেকেন্ড ইকুৱেচনৰ পৰা আমি পাম a2 b2 c2 আৰু থাৰ্ড ইকুৱেচনৰ পৰা পাম আমি a3 b3 C3 তো এইটোৱে ইউজ কৰি পেলাই আমি ডিটাৰমিনেন্ট d টো উলাই লব পাৰিম নেক্সট আমাৰ উলাব লাগিব ডিটাৰমিনেন্ট d1 তো d1 উলাবলৈ কাৰণে আমি কি কৰিম সেকেন্ড আৰু থাৰ্ড কলমটোক চেঞ্জ নকৰো তো b1 b2 b3 c1 c2 c3 আনচেঞ্জ হৈ থাকিব বাট এতিয়া যোনটো ফাৰ্স্ট কলম হ'ব তো ফাৰ্স্ট কলমৰ জায়গাত কি আহিব d1 d2 আৰু d3 ঠিক তেনেকৈ আমি d2 টো বনাই লম ডিটাৰমিনেন্ট 2 এবাৰ কি হ'ব ফাৰ্স্ট কলম আৰু থাৰ্ড কলমটো চেঞ্জ নহয় তো a1 a2 a3 ঠিক আছে আৰু থাৰ্ড কলমত আছে c1 c2 c3 এতিয়া আমাৰ যোনটো সেকেন্ড কলম আছে সেকেন্ড কলমত আমি দিম d1 d2 d3 ঠিক আছে নেক্সট আমাৰ হৈ গল d3 তো থাৰ্ড ডিটাৰমিনেন্টৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট ৰো a1 a2 a3 b আৰু সেকেন্ড ৰো b1 b2 b3 আনচেঞ্জ থাকিব বাট যোনটো থাৰ্ড ৰো হৈ যাব তাতে আমাৰ আহি যাব এবাৰ d1 d2 d3 ঠিক আছে তো d1 d2 d3 আমি উলাই ললো তো আমি ফাইনালি কম যে x ৰ ভ্যালু উলাবৰ কাৰণে আমি কৰিম d1 ডিভাইডেড বাই d y ৰ ভ্যালু উলাবৰ কাৰণে আমি কম d2 ডিভাইডেড বাই d আৰু z ৰ ভ্যালু উলাবৰ কাৰণে আমি কম d3 ডিভাইডেড বাই d আৰু ইচ কেছত অবভিয়াসলি এটোটো গমেই পাইছে d cannot be equals to 0 তাৰমানে এই ডিটাৰমিনেন্টৰ ভ্যালু not equals to 0 হবই লাগিব because 0 equals হৈ গলে কি হ'ব division by 0 হৈ যাব which is not allowed এটো হৈছে আমাৰ Cramer's rule তো আমি Cramer's rule ইউজ কৰি পেলে ইভেন Cramer's rule ইউজ কৰি পেলে আমি এটা 3 ভেৰিয়েবল লিনিয়াৰ ইকুৱেচন সিস্টেম অফ লিনিয়াৰ ইকুৱেচনক সলভ কৰি পেলে x y z ৰ ভ্যালু ইমিডিয়েটলি উলাব পাৰিম ইমিডিয়েটলি নহয় অলপ কম্পিটিশন থাকিব বাট ইট ইজ ফেয়াৰলি ইজিয়াৰ দেন প্ৰিভিয়াস মেথড মানে ঠিক আছে যদি আমাৰ এতিয়া তিনটা ভেৰিয়েবলৰ পৰা ইনক্ৰিজ কৰি পেলে চাৰিটা ভেৰিয়েবল কৰি দিয়ে তেনেহলে Cramer's rule টো এক্স্যাক্টলি সেম টু সেম এনেকাই থাকিব ঠিক আছে হেবাৰ তেতিয়া কি হৈ যাব d1 d2 d3 আৰু এটা আহি যাব d4 তো চাৰিটা ডিটাৰমিনেন্ট আহি যাব বাকি মেথডলজি এক্স্যাক্টলি সেম টু সেম থাকিব তো এতিয়া আমি কি কৰিম কেটামান এক্সাম্পলস ৰে আৰু Cramer's rule তো আৰু বুজিবলৈ চেষ্টা কৰিম প্ৰবলেম নম্বৰ 5 তো আমাক এটা সিস্টেম অফ লিনিয়াৰ ইকুৱেচনস দিয়া আছে তো তিনটা ভেৰিয়েবল আছে তো এই তিনটা ইকুৱেচন ইউজ কৰি আমি x y z ৰ ভ্যালু উলাব লাগিব Cramer's rule ইউজ কৰি ঠিক আছে ফাইন তো আমি কি কৰিম প্ৰথমতে ডিটাৰমিনেন্ট d টো বনাম তো ডিটাৰমিনেন্ট d বনাবলৈ কাৰণে আমি কি কৰিম ফাৰ্স্ট ইকুৱেচনটো লম ফাৰ্স্ট ইকুৱেচনটো হৈছে 5x - 7y + z তো ইয়াতে x y z ৰ কোএফিচিয়েন্ট কিটা আমি নোট ডাউন কৰি লওঁ তো 5 -7 1 ঠিক আছে নেক্সট আমি কি কৰিম সেকেন্ড ইকুৱেচনটো লৈ যাওঁ তো x y z ৰ কোএফিচিয়েন্ট কিনি হৈছে 6 -8 আৰু -1 দেন আমাৰ থাৰ্ড ডট আছে 3 2 আৰু -6 ঠিক আছে তো এই ডিটাৰমিনেন্টৰ ভ্যালুটো আমি এতিয়া উলাবলৈ চেষ্টা কৰিম তো ডাইৰেক্টলি আমি কি কৰিম এক্সপেন্ডিং along row number 1 কৰি দিও তো 5 multiplied to -8 into -6 মানে 48 হৈ গল প্লাস 2 into -1 হৈ গল প্লাস 2 ঠিক আছে নেক্সট আমাৰ মাইনাস অফ -7 আছে তো এইটো হৈ যাব +7 তো 7 multiplied to 6 into -6 হৈ যাব -36
তাৰপিছত আছে মাইনাছ 3 ইনটু নেগেটিভ 3 যেহেতু নেগেটিভ সাইন অলৰেডি আছে প্লাছ 3 হৈ যাব এণ্ড দেন ফাইনেলি আমি পাম প্লাছ 1 মাল্টিপ্লাই টু 6 ইনটু 2 হৈ গ'ল আমাৰ 12 মাইনাছ 8 ইনটু 3 হৈ গ'ল মাইনাছ 24 যেহেতু নেগেটিভ সাইন আছে এইটো প্লাছ 24 হৈ যাব ঠিক আছে তো এতিয়া পালোঁ 48 প্লাছ 2 হৈ গ'ল 50 50 ইনটু 5 হৈ যাব 250 ঠিক আছে নেক্সট আমাৰ মাইনাছ 36 আছে মাইনাছ 36 প্লাছ 3 মানে আমাৰ হৈ গ'ল মাইনাছ 33 এটুক 7 লগত মাল্টিপ্লাই কৰিম সো 7 3 is 21 7 3 is 21 22 23 তো এইটো হৈ যাব আমাৰ নেগেটিভ 231 ঠিক আছে এণ্ড ফাইনেলি আমাৰ তাত আছে 24 প্লাছ 12 তো এইটো হৈ যাব আমাৰ 36 ঠিক আছে তো এইটো আমি সলভ কৰিলোঁ সো 250 মাইনাছ 231 হৈ যাব আমাৰ 19 ৰাইট আৰু 19 প্লাছ 36 হৈ যাব 55 তো তাৰমানে আমি ডিটাৰমিনেণ্ট ডি পাই গ'লোঁ ভেলু ওলালে আমাৰ 55 নেক্সট আমি এতিয়া কি কৰিম D1 D2 D3 ওলাব চেষ্টা কৰিম তো D1 কেনেকৈ ওলাম ডিটাৰমিনেণ্ট D2 চালেই হ'ল তো সেকেন্ড আৰু থাৰ্ড ৰটো চেঞ্জ নহয় তো নেগেটিভ 7 নেগেটিভ 8 2 1 নেগেটিভ 1 নেগেটিভ 6 ঠিক আছে তো ইয়াতে কি হ'ব যোনটো কলম নম্বৰ 1 কলম নম্বৰ 1ত আহি যাব 11 15 আৰু 7 তো 11 15 আৰু 7 তো এই D1ক যেতিয়া আমি এক্সপেণ্ড কৰিম তো D1ৰ ভ্যালু আহি যাব আমাৰ ইকুৱেলছ টু 55 ঠিক আছে এইটো মই এৰি দিলোঁ এক্সাৰসাইজ হিচাপে কৰিব তোমালোকৰ ওপৰত নেক্সট আমাৰ আহিব D2 তো D2ৰ ডিটাৰমিনেণ্ট কি হ'ব ডিটাৰমিনেণ্ট D2 চাব লাগিব ইয়াৰ ফাৰ্ষ্ট কলম 5 6 3 আৰু থাৰ্ড কলম 1 নেগেটিভ 1 নেগেটিভ 6 এই দুটা চেঞ্জ নহয় বাট যোনটো মাজৰ ডিটাৰমিনেণ্ট যোনটো কলম নম্বৰ 3 ভ্যালুটো চেঞ্জ হৈ যাব সেইটো আমি কি কৰিম 11 15 7 এৰে ৰিপ্লেচ কৰি দিম তো 11 15 7 তো এইটোক আমি ক্যালকুলেট কৰি ল'ব পাৰিম তো ইয়াৰ ভ্যালু ওলাব ইকুৱেলছ টু -55 ঠিক আছে দেন আমাৰ ওলাব D3 তো D3 হৈছে ডিটাৰমিনেণ্ট তো ইয়াতে এই ডিটাৰমিনেণ্টৰ কলম 1 আৰু কলম 2 তো সেম থাকিব তো 5 6 3 নেগেটিভ 7 নেগেটিভ 8 আৰু 2 বাট আমাৰ যোনটো কলম নম্বৰ 3 তাতে আমাৰ আহি যাব এবাৰ 11 15 আৰু 7 তো এই D3 যেতিয়া আমি এই ডিটাৰমিনেণ্টটো ওলাই লম তো ডিটাৰমিনেণ্টৰ ভ্যালু ওলাব আমাৰ ইয়াতে -55 তো এইটো -55 দিব ঠিক আছে তো ফাইনেলি আমি কি কম নাও অৰ কয়তে হেন্স x ৰ ভ্যালু কি হ'ব D1 ডিভাইডেড বাই D ঠিক আছে তো D1 ডিভাইডেড বাই D D1 ৰ ভ্যালু 55 আৰু 55 আৰু আমাৰ D ভ্যালু 55 সো 55 ডিভাইডেড বাই 55 পজিটিভ 1 দিলে নেক্সট y আহি যাও y ভ্যালু কি লিখলাম D2 ডিভাইডেড বাই D D2 ৰ ভ্যালু হৈছে নেগেটিভ 55 D ৰ ভ্যালু হৈছে পজিটিভ 55 তো এইটো দিব আমাক -1 আৰু ফাইনেলি z এ দিব -55 ডিভাইডেড বাই 5 এইটো দিব আমাক -1 তো x y z তিনিটাৰ ভ্যালু পাই গলো 1 -1 আৰু -1 ঠিক আছে এক্সাম্পল নম্বৰ 6 solve the following system of linear equations by using Cramer's rule ঠিক আছে আৰু তিনটা linear equation দিয়া আছে তো আমি প্ৰথমতে equation খিনি নোট কৰিলো তো ফাৰ্স্ট ইকুৱেশনটো হৈছে x plus y plus z equals to 1 ঠিক আছে এটোক আমি দিম ইকুৱেশন নম্বৰ 1 নেক্সট আমাৰ ইকুৱেশনটো হৈছে x plus 2y plus 3z equals to 4 এটো হৈ গৈছে আমাৰ সেকেন্ড ইকুৱেশন এন্ড থাৰ্ড ইকুৱেশনটো হৈছে x plus 3y plus 5z equals to 7 ইকুৱেশন নম্বৰ 3 ঠিক আছে তো এই তিনটা ইকুৱেশনক সলভ কৰিব লাগে তাৰ মানে আমাৰ কাম হৈছে x y z ৰ ভ্যালু ওলাব লাগে আৰু এটো উলিয়াম কেনেকৈ ক্ৰেমাৰছ ৰুল ইউজ কৰি ঠিক আছে তো ক্ৰেমাৰছ ৰুল ইউজ কৰিব কাৰণে আমি কি কৰিম প্ৰথমতে ডিটাৰমিনেন্ট d2 ওলাই লম তো d ৰ ফাৰ্স্ট ৰৰ এলিমেন্টস খিনি হ'ব x y z ৰ কোএফিচিয়েন্ট তো এটো হৈ গল 1 1 1 ঠিক আছে নেক্সট সেকেন্ড ৰত আহিব ইকুৱেশন 2 ৰ x y z ৰ কোএফিচিয়েন্ট তো আমি লিখিম 1 2 3 দেন থাৰ্ড ৰত আহিব আমাৰ 1 3 5 1 3 5 ঠিক আছে তো এই ডিটাৰমিনেন্টৰ প্ৰথমতে ভ্যালুটো ওলাই লো বাট ইয়াতে আমি এটা ট্ৰিক ইউজ কৰিম তো প্ৰথমতে আমি এটা ট্ৰান্সফৰমেশন কৰিম তো ট্ৰান্সফৰমেশনত আমি কি কৰিব চেষ্টা কৰিম a1 আৰু a1 টো 0 বনাবলৈ চেষ্টা কৰিম ঠিক আছে তো আমি কি কৰিম a1 টো যেহেতু কলম নম্বৰ 2 ত আছে তো আমি কলম নম্বৰ 2 এটা চেঞ্জ কৰিম তো আমি কম যে c2 - c1 যদি কৰি দিও তেনে হলে এটো 0 হ'বই হ'ব সিমিলাৰলি c3 টো আমি কৰিব পাৰো কলম নম্বৰ 3 টো 1 আছে আৰু কলম নম্বৰ 1 টো 1 আছে তো আমি কম c3 - c1 কৰিলো আমি পাম 0 ঠিক আছে কৰি চাও ট্ৰান্সফৰমেশনটো তো ফাৰ্স্ট কলমটো চেঞ্জ নহয় 1 1 1 এ থাকিব এতিয়া সেকেন্ড কলমত আহি যাও এটা 1 c2 - c1 কৈছে ৰাইট তো 1 - 1 0 নেক্সট আছে 2 - 1 তো এটো হৈ যাব +1 3 - 1 হৈ যাব আমাৰ 2 ঠিক তেনেকা আমি c3 - c1 কৰিম তো 1 - 1 আমি পাম 0 3 - 1 এটো দিব আমাক 2
5 minus 1 এইটো দিব আমাক 4 ঠিক আছে তো এই ট্ৰান্সফৰমেশ্যনটো এতিয়া কৈছো কাৰণ এতিয়া যদি আমি এক্সপেন্ড কৰো আমাৰ এক্সপেনশনটো বহুত ইজি হ'ব ইয়াতে এই পজিশন আৰু এই পজিশনত 0 0 থাকিলে এটা বেনিফিট আছে ডাইৰেক্টলি আমি কি কৰিব পাৰো ফাৰ্স্ট এলিমেন্ট 1 টোক লৈ প্লে যোনটো আমি ইয়াৰ কোফেক্টৰ ওলাব কোফেক্টৰটো হ'ব 1 2 2 4 তো হেতু লগত মাল্টিপ্লাই কৰিলে হৈ গল তো 1 ইনটু কোফেক্টৰ হৈ গল কি হ'ব 1 মাল্টিপ্লাই টু 4 minus 4 তো এইটো হৈ গল ইকুৱেলছ টু 0 তো মই কি কৈছিলো ডিটাৰমিনেন্ট যদি 0 হৈ যায় তেনে হলে এইটো কি হৈ যায় ইনকনসিস্টেন্ট সিস্টেম হৈ যায় বাট স্টিল আমি কি কৰিম d1 d2 d3 কো উলাবলৈ চেষ্টা কৰিম ঠিক আছে তো আমাৰ এতিয়া ৰাইট হ্যান্ড সাইডে কি আছে 147 ঠিক আছে তো আমি 147 টো এতিয়া d1 উলাবলৈ ইউজ কৰিম তো d1 হ'ব d1 ইকুৱেলছ টু তো ফাৰ্স্ট কলমত বহি যাব 147 বাকিবোৰ সেম থাকিব 1 2 3 1 3 5 ঠিক আছে তো ক্যালকুলেট কৰিব কাৰণে আমি সেম এটো টেকনিক যোনটো ইউজ কৰিম হেতু ইউজ কৰিম বিকজ ইয়াতে 1 আছে যেহেতু তো c2 জায়গাত হ'ব আমাৰ c2 - c1 আৰু c3 জায়গাত হ'ব c3 - c1 তো আমাক কি দিব এটো দিলে আমাক 1 4 7 এফালে হৈ গল 0 তাৰ পিছত আমাৰ c2 - c1 মানে 2 - 4 -2 3 - 7 দিলে আমাৰ -4 এফালে আমাৰ c3 - c1 লাগে 0 So 3 minus 4 negative 1 5 minus 7 negative 2 ঠিক আছে তো এটুক যেতি আমি সলভ কৰিম এটু ভ্যালু আমাক দিব 0 তো চেক কৰি লবা d2 ৰ ভ্যালু 0 আহিব আৰু d3 ৰ ভ্যালু 0 আহিব কি হৈছে এই প্ৰবলেমটোত ক্ৰেমাৰছ ৰুল যেতি ইউজ কৰিছো ডিটাৰমিনেন্ট d0 আহিছে d1 d2 d3 0 আহিছে তো তাৰ মানে কি আমি একচুয়ালি 0 divided by 0 কৰি আছো ৰাইট তো x equals to 0 divided by 0 y equals to 0 divided by 0 z equals to 0 divided by 0 আমি জানো 0 divided by 0 যদি হয় এটো এটা আনডিফাইন্ড বুলি কয় তো তাৰ মানে ইয়াতে আমাৰ কি হৈছে এই সলিউশনটো যোনটো ওলাইছে তো সলিউশন could be inconsistent কিয় হৈছে because যোনটো ডিনোমিনেটৰ হৈছে এটো 0 হৈ আছে তো 0 ৰে ডিভাইড যেটা হয় যেটো আমি inconsistent বুলি কওঁ ৰাইট বাট সাইব এটা প্ৰবলেম হৈছে কাৰণ নিউমাৰেটৰটো যেহেতু 0 আছে এটা আনডিফাইন্ড সিস্টেম বনাইছে তো আমি কম solution could be inconsistent or আৰু এটা possibility কি আছে infinitely many solutions মানে বহুত solutions possible হ'ব পাৰে তো এটো এটা কন্ডিশন আছে তো যদি নিউমাৰেটৰ ডিনোমিনেটৰ দুটাতে 0 থাকে তো আমি কম যে আমাৰ সলিউশনটো either inconsistent হ'ব পাৰে বা infinitely many solution হ'ব পাৰে তো এইটোৱে হৈছে linear solution system of linear equation ৰ সলিউশনটো এতিয়া আমি যাম next problem টো লৈ next problem Solve the following system of linear equations by using Cramer's rule. ঠিক আছে তো এবাৰ আমাৰ ইকুৱেশন কি হৈছে 2x - y + z = 4 তো আমি প্ৰথমতে ডিটাৰমিনেন্ট d2 উলিয়াই লওঁ তো ডিটাৰমিনেন্ট d ৰ ফাৰ্স্ট ৰো হয়তো হৈছে 2 -1 + 1 নেক্সট ইকুৱেশনত আছে x + 3y + 2z = 12 তো আমি কি কৰিম x by z ৰ কোএফিচিয়েন্ট কিনি উলাই লম তো আমি পাম 1 3 আৰু Next, our third equation is 3x 2y 3z. So it will be 3 2 3. ঠিক আছে তো আমি এটা quickly এই ডিটারমিনেন্টৰ ভ্যালুটো কম্পিউট কৰিলো তো আমি পাম 2 multiplied to 3 into 3 হৈ গল 9 minus 2 into 2 হৈ গল 4 next আছে আমাৰ -1 তো আমি লিখিম negative of -1 multiplied to 1 into 3 3 minus 3 into 2 হৈ যাব 6 plus 1 multiplied to 1 into 2 হৈ গল আমাৰ 2 minus 3 into 3 হৈ গল আমাৰ 9 ঠিক আছে তো ক্যালকুলেট কৰিলো 9 minus 4 হৈ যাব এটো 5 5 আৰু 2 হৈ যাব 10 5 to 10 minus into minus হৈ যাব plus বাট ইয়াতে 3 minus 6 আছে তো এটো minus 3 হৈ গল তো minus 3 into plus 1 হ'ব আমাৰ minus 3 তাৰপিছত next আছে 2 minus 9 into 1 তো 2 minus 9 হৈছে আমাৰ minus 7 তো 10 minus 3 minus 7 এটো আমাক দিব 0 তো ডিটাৰমিনেন্ট d ভ্যালু আমি পালো 0 তো obviously দুটা possibilities হ'ব পাৰে either inconsistent হ'ব or infinitely many solutions হ'ব পাৰে তো হেতু কাৰণে আমি আকৌ d1 d2 d3 ভ্যালু উলাই প্লাই চাব লাগিব তো প্ৰথমতে আমি d1 ৰ ভ্যালু উলাই লওঁ তো d1 হৈ যাব এতিয়া কলম 2 আৰু কলম 3 এক্স্যাক্টলি সেম থাকিব d নিচিনা তো -1 3 2 তো কলম 3 আছে 1 2 3 however এতিয়া যোনটো কলম নম্বৰ 1 হ'ব তো তাতে কি কি আহিব 4 12 আৰু 10 আহিব তো 4 12 10 ঠিক আছে তো এইটো আমি এক্সপেন্ড কৰি দিম তো আমি পাম 4 multiplied to 3 into 3 9 minus 2 into 2 4 এই -1 ৰ কাৰণে আমি পাই যাম +1 multiplied to 12 into 3 হৈ গল 36 minus 10 into 2 হৈ যাব 20 plus 1 multiplied to so 12 into 2 24 minus 3 into 10 হৈ গল 30
ঠিক আছে তো এইটোৱে দিব আমাক 9 - 4 হৈ গ'ল 5 5 বা 4 যা 20 এফালে 36 - 20 দিব আমাক 16 আৰু এফালে দিব -6 সো 20 16 - 6 কৰিলে আমি 10 পাই যাম তো 20 + 10 = হৈ যাব 30 তো তাৰ মানে আমাৰ d1 ৰ ভ্যালু কিন্তু এবাৰ আহি গ'ল 30 যোনটো হৈছে not equals to 0 তো ঠিক আছে এতিয়া যদি d1 ৰ ভ্যালু আহি গ'ল তো obviously d2 d3 আমি চেক কৰি ল'ব পাৰিম যে এইকিটাও নন জিৰো ভ্যালু আহিব তো এটো ভেৰিফাই কৰি ল'বা নন জিৰো ভ্যালুজ আহিব d2 আৰু d3 তো যেহেতু নন জিৰো ভ্যালুজ আহিছে আৰু d0 আহিছে তো তাৰ মানে আমি ইয়াতে কি কৰিব পাৰো obviously ইয়াতে সলিউশন ওলাব নোৱাৰিম তো আমি কম here বা কৈটো does the solution will be inconsistent মানে কোনো সলিউশন ওলাব নোৱাৰিম ইয়াতে will be inconsistent কোনো সলিউশন ওলাব নোৱাৰিম just because ইয়াতে d value equals to 0 হৈ গৈছে তো xyz ৰ ভ্যালু inconsistent হৈ যাব ঠিক আছে তো ইমান দেৰিলৈকে আমি কি কৰিলো যিমান লিনিয়াৰ ইকুৱেশনবোৰ সলভ কৰিলো গ্ৰেমাৰ্ছ ৰুল ইউজ কৰি পেলাই তো আমাৰ যেবোৰ ৰাইট হ্যান্ড সাইডত আছে ইকুৱেশনৰ ৰাইট হ্যান্ড সাইডত কিবা নহয় কিবা এটা নম্বৰ আছে ৰাইট ইয়াতে 14 12 10 আছে প্ৰিভিয়াছটো আছিল তো এইবোৰ গুটেবোৰ হৈছে নন হোমোজেনিয়াছ সিস্টেম তো এতিয়া আমি নেক্সটত কি কৰিম এটা হোমোজেনিয়াছ সিস্টেম লম হোমোজেনিয়াছ সিস্টেম ললে কি হ'ব ৰাইট হ্যান্ড সাইডে থাকা কনস্ট্যান্টবোৰ সব 0 হৈ যাব তো এনেকা যদি কন্ডিশন থাকে তো ক্ৰেমাৰ্ছ ৰুল ইউজ কৰিলে আমি কি ভ্যালু পাম ৰাইট তো ঠিক আছে চেক কৰো তো এবাৰ আমি এটা লৈছো হোমোজেনিয়াছ লিনিয়াৰ সিস্টেম তো ইয়াতে হোমোজেনিয়াছ বিকজ গুটি ৰাইট হ্যান্ড সাইডত থাকা এটো একচুয়ালি 0 হয় ৰাইট হ্যান্ড সাইডত থাকা গুটি কিটা কনস্ট্যান্টৰ ভ্যালু হৈছে 0 ঠিক আছে ফাইন তেনেহলে আমি প্ৰথমতে d উলাই লম তো d ভ্যালু কেনেকৈ ওলাম d হৈছে আমাৰ প্ৰথম ইকুৱেশনৰ x ৰ কোএফিচিয়েন্ট কেনে ললে আমি পাম 3 -4 5 সেকেন্ড ইকুৱেশনৰ xyz ৰ কোএফিচিয়েন্ট ললে আমি পাম 1 1 -2 থাৰ্ড ইকুৱেশনৰ পৰা পাম আমি 2 3 +1 তো এটো আমি কম্পিউট কৰি লম তো 3 × 1 × 1 হৈ যাব 1 minus 3 × -2 হৈ যাব -6 বাট যেহেতু অলৰেডি মাইনাস সান আছে এটো হৈ যাব +6 নেক্সট আমি লম মাইনাস অফ এই ভ্যালুটো লম -4 ঠিক আছে এতিয়া -4 ৰ কোফেক্টৰটো কি হ'ব 1 2 -2 1 1 এই ডিটাৰমিনেন্টটো ক্যালকুলেট কৰিলে হ'ল তো আমি পাম 1 × 1 1 minus 2 × -2 হৈ যাব -4 বাট যেহেতু নেগেটিভ সাইন আছে পজিটিভ 4 পাম প্লাস 5 multiplied to a5 multiplied to 1 × 3 3 minus 2 × 1 2 ঠিক আছে তো এটো হৈ গল 3 multiplied to 7 minus into minus 4 হৈ যাব +4 এটো হৈ গল 5 plus 5 multiplied to 1 তো 7 3 is 21 plus 4 5 is 20 plus 5 তো এটো দিব আমাক 46 যেহেতু not equals to 0 আছে that's a good news because inconsistent হয় এতিয়া আমি d1 ৰ ভ্যালু উলাম তো d1 ৰ ভ্যালু কি হৈ যাব obviously d1 উলিয়াব গলে কলম 2 আৰু কলম 3 চেঞ্জ নহয় তো -4 1 3 থাকিব 5 -2 1 থাকিব বাট এতিয়া যত ফাৰ্স্ট কলম থাকিব তাতে কি হ'ব 0 0 0 আহি যাব হেতু হ'ব যেনেকা প্ৰিভিয়াস মেথডটো প্ৰিভিয়াস প্ৰবলেমছ কিনি সলভ কৰিছিল সেম মেথডে হ'ব আমাৰ ৰাইট হ্যান্ড সাইডত থাকা কনস্ট্যান্ট কিনি আহি যাব যেহেতু তিনটাই 0 তো আমি কলম 1 ত 0 0 পুট কৰিছো বাট মনত কৰা প্ৰপাৰ্টিৰ আমি কি আছিল যদি গুটি এটা কলমৰ এন্ট্ৰি কিনি 0 হৈ যায় যেনেকা কলম 1 ৰ গুটিটো এন্ট্ৰি 0 হৈ গৈছে তেনেহলে ইয়াৰ ডিটাৰমিনেন্ট ভ্যালু কি হৈ যাব 0 হৈ যাব সিমিলাৰলি আমি d2 কি কৰিম d2 যেতিয়া আমি সলভ কৰিম তেতিয়া আমি কি পাম দেখা পাম যে আমাৰ কলমটোত গুটিখিনি এন্ট্ৰি 0 থাকিব তো d2 ৰ ভ্যালু 0 হৈ যাব সেম d3 কেছতো একেই হ'ব d3 ভ্যালু 0 হৈ যাব তো d1 d2 d3 গুটি কিটা 0 আহিছে তেনেহলে xyz ৰ ভ্যালু কি হ'ব x হৈছে তো আমাৰ কি d1 divided by d y হৈছে আমাৰ d2 divided by d আৰু z হৈছে আমাৰ d3 divided by d তো এতিয়া যেহেতু নিউমাৰেটৰ তিনটাৰে 0 তো তেনেহলে আমি এটা ট্ৰিভিয়াল সলিউশন পাম তো আমি কম therefore x equals to y equals to z equals to 0 তাৰ মানে সলিউশন আছে ইউনিক সলিউশন হয়তো এটা ট্ৰিভিয়াল সলিউশন বুলি কয় ঠিক আছে তো এনেকা ধৰণৰ সলিউশন যোনটো ইয়েস হয় এটো 0 এ হ'ব আৰু কি হ'ব মানে সো ট্ৰিভিয়াল সলিউশনৰ মিনিংটো মই বুজাই দিও ইয়াতে বহুত সিম্পল হয় তো x equals to 0 যদি পুট কৰো তো এটো 3 * 0 কি দিব 0 -4 * y আছে y জায়গাত যদি 0 পুট কৰো তো -4 * 0 দিলে 0 plus 5 * z আছে তো 5 * z মানে কি হল 0 equals to 0 তো 0 - 0 plus 0 কৰো এটো তো 0 হবই হ'ব তো এটোকে কয় ট্ৰিভিয়াল সলিউশন এটো আমি সবেই জানো ৰাইট তো ইয়াৰ কোনো ইউনিক সলিউশন নাই বাট ট্ৰিভিয়াল সলিউশন আহিছে ঠিক আছে ওকে নেক্সট প্ৰবলেমটো লৈ যাও প্ৰবলেম নম্বৰ 9 তো এটো প্ৰবলেমটো এটা খুবই ইম্পৰ্টেন্ট প্ৰবলেম হয় তো ইয়াতে তিনটা ইকুৱেশন দি আছে এই তিন হোমোজেনিয়াছ সিস্টেম হয় বিকজ ৰাইট হ্যান্ড সাইডৰ গুটি কিটা কনস্ট্যান্ট 0 হয় তো আমি সলভ কৰিব লাগে এই ইকুৱেশনটো ঠিক আছে
প্ৰথমতে নোট ডাউন কৰিলোঁ ইকুৱেশ্যন কেইটা হৈছে x প্লাছ y মাইনাছ জেড ইকুৱেলছ টু 0 নেক্সট হৈছে x মাইনাছ 2y প্লাছ জেড ইকুৱেলছ টু 0 দেন 3x প্লাছ 6y মাইনাছ 5z ইকুৱেলছ টু 0 তো প্ৰথমতে আমি কি ওলাম ডিটাৰমিনেণ্ট ডিটো ওলাম ডিটাৰমিনেণ্ট ডি ওলাবৰ কাৰণে আমি প্ৰথম ইকুৱেশ্যন নম্বৰ 1ৰ আমি x y z ৰ কোএফিচিয়েণ্টখিনি ল'ম তো 1 1 নেগেটিভ 1 ঠিক আছে নেক্সট ইকুৱেশ্যন নম্বৰ 2ৰ x y z ৰ কোএফিচিয়েণ্টখিনি ল'লে আমি পাম 1 minus 2 plus 1 1 minus 2 plus 1 আৰু থাৰ্ড ইকুৱেশ্যনৰ আমি কোএফিচিয়েণ্টখিনি ল'ম x y z ৰ তো আমি পাম 3 6 নেগেটিভ 5 ঠিক আছে তো এইটো আমি কম্পিউট কৰি লম তো 1 প্ৰথম এই 1 টো হৈ গ'ল মাল্টিপ্লাই টু -2 into -5 হৈ গ'ল +10 -6 into 1 6 তাৰপিছত আহিব এই 1 টো বাট আমি -1 ল'ব লাগিব মাল্টিপ্লাই টু 1 into -5 -5 -3 into 1 -3 তাৰপিছত আহি গ'ল আমাৰ -1 প্লাছ হয় একচুৱেলি তো প্লাছ -1 মাল্টিপ্লাইড টু 1 into 6 তো 6 হৈ গ'ল -3 into -2 এইটো হৈ যাব আমাৰ কি -6 তো অলৰেডি নেগেটিভ চাইন থকাৰ কাৰণে আমি +6 কৰিলোঁ তো আমি এতিয়া পাম 1 into 10 - 6 মানে 4 এইটো দিলে আমাক 4 -5 -3 মানে হৈ গ'ল -8 -8 into -1 দিব আমাক +8 ঠিক আছে নেক্সট আমাৰ 6 + 6 হৈ গ'ল 12 12 into -1 হৈ যাব -12 এতিয়া আমিতো জানো 4 + 8 হৈছে 12 12 - 12 ইকুৱেলছ টু দিলে 0 তো আমি কি পালোঁ ডিটাৰমিনেণ্ট ডি ভেলু পালোঁ 0 তো ডিটাৰমিনেণ্ট যদি ডি 0 হৈ যায় এইটো কি হৈ যায় ইনকনচিষ্টেণ্ট চিষ্টেম হৈ যায় বাট এইটো এটা হেৰিও হ'ব পাৰে ইনফাইনাইট সলিউশ্যনো হ'ব পাৰে যদি D1 D2 D3 0 হৈ যায় তো আমি সেইটো ভেৰিফাই কৰিলোঁ তো অবভিয়াছলি ইয়াতেতো D1 equals to D2 equals to D3 definitely equals to 0 হ'বই হ'ব কেলেনো 0 হ'ব বিকজ যেহেতু আমি জানো যে আমাৰ যোনটো ৰাইট হেণ্ড সাইডে আছে সেই কনষ্টেণ্ট কেইটা হৈছে 0 তো যেতিয়া আমি D1 D2 D3 ইউজ কৰিম তো D1 ৰ কাৰণে কলম 1 D2 কাৰণে কলম 2 আৰু D3 কাৰণে কলম 3 এইকেইটাত আমি কি দিওঁ 0 0 0 0 0 থকাৰ কাৰণে গোটেই ডিটাৰমিনেণ্টৰ ভ্যালু 0 হৈ যায় তো যেতিয়া D0 থাকে D1 D2 D3 0 থাকে তেতিয়া আমাৰ কি হৈ যায় এটা ইনকনসিষ্টেণ্ট সিস্টেম হ'ব পাৰে অৰ ইনফাইনাইটলি মেনি সলিউশনছ হ'ব পাৰে তো আমি কি কৰিম ইনফাইনাইটলি মেনি সলিউশন যদি হয় তেনেহ'লে আমি এতিয়া সলিউশন কেনেকৈ ওলাম সেইটো হৈছে আমাৰ নেক্সট গোলটো তো ইয়াতে যেহেতু ইনফাইনাইট সলিউশনছ আছে তো আমি এটা এজাম্পশ্যন কৰিম সো লেট যোনটো 3 নম্বৰ ভেৰিয়েবলটো আছে যোনটো হৈছে z তো সেইটোক আমি এজিউম কৰিম z ইকুৱেলছ টু কি ঠিক আছে জাষ্ট এটা ভেৰিয়েবল লৈ ল'লো কি যিকোনো নম্বৰ হ'ব পাৰে ঠিক আছে এইটো কোনো ইয়াৰ হেৰি নাই লিমিটেশ্যন নাই তো z ইকুৱেলছ টু যদি কি লৈ লওঁ তেনেহ'লে আমাৰ ইকুৱেশ্যন 1 টো চেঞ্জ হৈ পেলাই কি হৈ যাব x প্লাছ y মাইনাছ z আছে মাইনাছ z ৰ জেগাত আমি লিখি দিম মাইনাছ k ইকুৱেলছ টু 0 তো এইটো ইকুৱেশ্যন হৈ গ'ল আমাৰ x প্লাছ y ইকুৱেলছ টু k ঠিক তেনেকৈ z ইকুৱেলছ টু k যদি আমি ছেকেণ্ড ইকুৱেশ্যনটোত বহাই দিওঁ তেনেহ'লে আমি কি পাই যাম x মাইনাছ 2y প্লাছ k ইকুৱেলছ টু 0 or in other words আমি কৰিব পাৰো x minus 2y equals to negative k ঠিক আছে ফাইন তো এতিয়া আমি এটা কি পাই গলো এটা নতুন সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন পাই গলো এই সিস্টেমটো তেতিয়া আমাৰ কি আছে দুটা ভেৰিয়েবল আছে তো লেটস সে এটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 4 আৰু এটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 5 এইবাৰ আকৌ কি কৰিম ক্ৰেমাৰ্ছ ৰুল ইউজ কৰি পেলাই এই দুটা ইকুৱেশ্যনৰ সলিউশন উলাব চেষ্টা কৰিম তো এতিয়া আমি যোনটো d হ'ব নতুন d টো হ'ব ইকুৱেলছ টু তো d প্ৰাইম বুলি কৈ দিও সো দ্যাট কনফিউজন নহয় প্ৰিভিয়াছ লগত তো নতুন d প্ৰাইম টো হ'ব x আৰু y ৰ কোএফিচিয়েন্ট হৈছে 1 1 x আৰু -2y কোএফিচিয়েন্ট কি হ'ব তাৰ মানে 1 -2 তো এটো যেতিয়া সলভ কৰিম তো 1 * -2 হৈ গ'ল -2 -1 * 1 1 তো এইটোই দিলে আমাক -3 not equals to 0 গুড নিউজ এতিয়া নেক্সট আমি কি কৰিম d1 ওলাম তো d1 প্ৰাইম ওলাম তো d1 প্ৰাইম মানে কি হ'ল আমাৰ এটা কি আছে আৰু নেগেটিভ কি আছে তো আমি ফাৰ্স্ট কলমত কি দিম আৰু নেগেটিভ কি দিম এটো কলম নম্বৰ 2 সেম টু সেম থাকিব 1 - 2 থাকিব সলভ কৰিলে কি পাম k * -2 দিব আমাক -2k -1 into minus কি হ'ব -k তো আমি পাম এটো -2k + k তাৰ মানে ইকুৱেলছ টু হ'ল -k এটো হ'ব d1 প্ৰাইমৰ ভ্যালু সিমিলাৰলি আমি d2 প্ৰাইম উলাই লম সো d2 প্ৰাইমৰ কাৰণে আমাৰ ফাৰ্স্ট কলমটো 1 1 থাকিব বাট সেকেন্ড কলমত আমি লিখিম k -k তো এটোই দিব আমাক -2k ঠিক আছে তো আমি পালো d1 প্ৰাইম আৰু d2 প্ৰাইমৰ ভ্যালু তো এতিয়া আমি x and y উলাই লব পাৰো নাও x কি হয় x or value হ'ব d1 prime divided by d prime তো d1 prime আমি কি পাইছো -k divided by d prime তো d prime of value আমি কি পাইছো -3 তো ইয়াতে -3 দিম তো নেগেটিভ ক্যান্সেল হৈ গ'ল তো এইটোই দিলাম k divided by 3 ফাইন নেক্সট আমি y value উলাই লম y value কাৰণে আমি লম d2
prime divided by d prime. তো d2 prime আমি পাইছো negative 2k divided by d prime যোনটো হৈছে negative 3. তো এইটো দিছে আমাক 2 divided by 3 multiplied to k. তো তাৰ মানে আমি ফাইনালি সলিউশন পাই গলো. সো আমি কম 10 এতে x হৈছে equals to k divided by 3. y value হৈছে equals to 2/3 of k. আৰু z ৰ ভ্যালুটো আমি কি লৈছিলো k লৈছিলো হল না ইনফাইনাইট সলিউশন. তো এই সলিউশনটো চালে আমি ক'ব পাৰি ইনফাইনাইট সলিউশন বিকজ ইয়াতে k টো যিকোনো ভ্যালু ল'ব পাৰে ৰাইট. k ইট ইজ এনি ৰিয়েল নাম্বাৰ ল'ব পাৰে. তো k যদি মই 1 লওঁ এটা এক্সাম্পল দিছো তো এটা সলিউশন কি হ'ব x আহিব 1 divided by 3 y দিব 2 divided by 3 আৰু z দিব 1. তো এটো এটা সেট হৈ গল ইকুৱেশন. নেক্সট k ইকুৱেলস টু যদি মই 2 লওঁ তেনেহলে আমি কি পাম x ইকুৱেলস টু 2/3 y পাম আমি 4/3 আৰু z ৰ ভ্যালু পাম 2. তো তেনেকৈ কইতো আমি তো k টু ইনফাইনাইট নাম্বাৰ অফ ভ্যালুজ ল'ব পাৰিম. তো ইচ ভ্যালুজ অফ k কাৰণে আমি এটা ইউনিক xyz পাম. তো এপিন কি হল এই গুটেইখিনি কি দিলে আমাক ইনফাইনাইট সলিউশনস দিলে ৰাইট. ইনফাইনাইট সলিউশনস. তো হোমোজেনিয়াস ইকুৱেশন এটা ইনফাইনাইট সলিউশন থাকে এইটোৱে সলিউশন ওলোৱাৰ টেকনিক হৈ গল. Example number 10. Find the value of lambda for which the homogeneous system of equation, to tinta equation dia ase, has non-trivial solution. ঠিক আছে. তো আৰম্ভ কৰো. এতিয়া non-trivial solution মানে কি? আমি trivial solution শিকিছিলো. Trivial solution কেতিয়া হয়? যেতিয়া x equals to y equals to z তিনটাৰে যদি ভ্যালু 0 হৈ যায় তো আমি কওঁ আমি পাইছো trivial solution. ঠিক আছে. বাট ইয়াতে কৈছে নন ট্ৰিভিয়াল সলিউশন. নন ট্ৰিভিয়াল সলিউশন কেতিয়া হয় যেতিয়া ডিটারমিনেন্ট d equals to 0 হয়. ঠিক আছে. তো আমাৰ তাত তিনটা ইকুৱেশন আছে. এই তিনটা ইকুৱেশন দি পেলাই তো আমি ডিটারমিনেন্ট ভ্যালুটো লিখিয়ে ল'ব পাৰো. তো ডিটারমিনেন্টটো কি হ'ব? তো ফাৰ্স্ট ইকুৱেশনৰ পৰা আমি পাই যাম 2 3 -2. সেকেন্ড ইকুৱেশনটোৰ পৰা পাই যাম আমি 2 -1 + 3 আৰু থাৰ্ড ইকুৱেশনটোৰ পৰা পাই যাম আমি 7 lambda -1. ঠিক আছে. তো যেহেতু কৈ দিছে আমাৰ নন ট্ৰিভিয়াল সলিউশন আছে d equals to 0 হয় তো এই ডিটারমিনেন্ট equals to 0 হৈ গল. এতিয়া আমি ডিটারমিনেন্টটো এক্সপেন্ড কৰি দিও তো আমি পাম 2. এই 2 টো মাল্টিপ্লাই কৰি দিম এতিয়া -1 * -1 এটো হৈ গল +1 মাইনাস 3 * lambda হৈ যাব আমাৰ 3 lambda. নেক্সট আমাৰ মাইনাস এই এলিমেন্টটো হৈ গল 3 তাৰপিছত 3 ৰ কোফেক্টৰ কিটা হ'ব 2 * -1 মানে -2 তাৰপিছত 3 * 7 হৈ গল 21 তো -2 - 21. নেক্সট প্লাস -2 এই এলিমেন্টটো আহিলে এবাৰ ইয়াৰ কোফেক্টৰটো হৈ যাব 2 * lambda হৈ যাব আমাৰ 2 lambda minus 7 * -1 -7 তো আমি যেহেতু অলরেডি মাইনাস আছে তো আমাৰ এটো দিব +7 equals to 0. তো এই ইকুৱেশনটো আমি এক্সপেন্ড কৰিলো. সো 2 * 1 হৈ গল 2 minus 2 * 3 lambda হৈ গল 6 lambda. ইফালে -2 - 21 হৈ গল -23. ঠিক আছে. তো -23 মাল্টিপ্লাইড টু কি হৈছে -3 তো মাইনাস আৰু মাইনাসটো পজিটিভ হৈ যাব ৰাইট. তো 23 * 3 কি হৈ যাব 69 হৈ যাব এটো +69. ঠিক আছে. নেক্সট আমাৰ আছে -2 মাল্টিপ্লাই হৈছে 2 lambda লগত তো এটো হৈ গল -4 lambda minus 2 * 7 হৈ গল -14 equals to 0. ঠিক আছে. তো এতিয়া -6 lambda আৰু -4 lambda হৈ গল -10 lambda তো আমি তো +10 lambda কৰি দিও equals to ইফালে হৈ গল 69 + 2 এটো হৈ যাব আমাৰ 71 71 ৰ পৰা আমি এটা 14 মাইনাস কৰিম. তো 14 মাইনাস কৰিলে আমি পাম ইফালে হৈ গল 7 তাৰপিছত 6 - 1 57 তো আমি পালো 57. তাৰ মানে ল্যামডাৰ ভ্যালু কি আহিলে lambda equals to 57 divided by 10. ঠিক আছে. আমাক কি হৈছে find the value of lambda for which the homogeneous system of equation has non-trivial solution. But আমাৰ কাহানি ইয়াতে শেষ হোৱা নাই. lambda equals to 57/10 আহিছে বাট আমি বাকি কিটা x y z ৰ ভ্যালু উলাব লাগিব. ঠিক আছে. ফাইন. এতিয়া d আমি জাস্ট দেখুৱালো যে d অলৰেডি হৈছে equals to 0 এইটো ইউজ কৰি পেলাই আমি lambda equals to 57/10 উলালো. ঠিক আছে. ফাইন. তো d equals to 0 ওলোৱাৰ কি আছে দুটা মিনিং আছে আইদাৰ ইনকনসিস্টেন্ট হয় বা নহলে আমি কি কওঁ ইনফাইনাইটলি মেনি সলিউশন হয়. অলদো এটো ট্ৰিভিয়াল নন ট্ৰিভিয়াল সলিউশন বুলি তো কয়. তো নন ট্ৰিভিয়াল সলিউশন যেতিয়া কৈছে আমি ইনকনসিস্টেন্ট কথাটো আমি নকজা মানে নলওঁ. তো আমাৰ কিবা নহয় কিবা সলিউশন উলাবই লাগিব. ঠিক আছে. তো মানে x y z ৰ ভ্যালু উলাব লাগিব. তো আমি যোনটো লাস্ট প্ৰবলেমটো যোনটো টেকনিক ইউজ কৰিছিলো সেই সেম টেকনিকটো ইউজ কৰিম. তো আমি কি কৰিম z equals to এটা কনস্ট্যান্ট লৈ লম কি আৰু হেতুক আমি ফাৰ্স্ট ইকুৱেশন আৰু সেকেন্ড ইকুৱেশনত প্লেস কৰি দিম. তো আমি ইকুৱেশন কেনিক নাম দিলো ইকুৱেশন নম্বৰ 1 ইকুৱেশন নম্বৰ 2 আৰু ইকুৱেশন নম্বৰ 3. তো আমি কি কৰিম ফাৰ্স্টৰ দুটা ইকুৱেশন লম আৰু তাতে আমি সাবস্টিটিউট কৰি দিম z equals to
ৰে তো z ইকুৱেলছ টু কি যদি লৈ লওঁ তেনেহ'লে আমাৰ ইকুৱেশ্যন নম্বৰ 1 এতিয়া চেঞ্জ হৈ পেলাই দিব আমাক 2x প্লাছ 3y ইকুৱেলছ টু মই -2z টোক কি কৰোঁ ৰাইট হেণ্ড ছাইডলৈ লৈ যাওঁ আৰু zক কিৰে ৰিপ্লেচ কৰি দিওঁ তো আমি পাই যাম 2k তো এইটো হৈ যাব আমাৰ ইকুৱেশ্যন নম্বৰ 4 ঠিক তেনেকৈ ইকুৱেশ্যন নম্বৰ 2 টোক আমি ৰিৰাইট কৰি ল'ব পাৰিম তো আমি পাম 2x - y প্লাছ 3z আছে তো প্লাছ 3zক আমি যদি ৰাইট হেণ্ড ছাইডলৈ যাওঁ -3z পাম বাট zৰ জেগাত আমি ৰাখি দিম k তো এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন নম্বৰ 5 ঠিক আছে এতিয়া আমি কি কৰিম এই দুটা ইকুৱেশ্যন এতিয়া এইটো কি হৈ গ'ল এইটো এটা নন হোমোজেনিয়াছ সিস্টেম হৈ গ'ল নন হোমোজেনিয়াছ সিস্টেম তো এই নন হোমোজেনিয়াছ সিস্টেমটোক সলভ কৰি পেলাই আমি কি কৰিম x আৰু y ভ্যালু উলিয়াই ল'ম কি z ভ্যালুটো আমি অলৰেডি কি বুলি কৈ থৈছোঁ তো ঠিক আছে প্ৰথমতে ডিটাৰমিনেণ্ট d প্ৰাইমটো ওলাই লওঁ তো ডিটাৰমিনেণ্ট d প্ৰাইম হ'ব 2 3 2 -1 তো এইটোৱে দিব 2 * -1 দিলে আমাৰ -2 -3 * 2 দিলে 6 তাৰমানে -8 হৈ যাব d প্ৰাইমৰ ভ্যালু তাৰপিছত d1 প্ৰাইমৰ ভ্যালু ওলাম তো d1 প্ৰাইমৰ ভ্যালু হ'ব 2k -3k বাস কি কৰিলোঁ এই 2k আৰু -3k টোক আমি কলম নম্বৰ 1 ত ৰিপ্লেচ কৰিলোঁ কলম নম্বৰ 2 টো চেঞ্জ নহয় 3 - 1 এ থাকিব তো 2k * -1 দিলে আমাক -2k -3 * -3k তো অলৰেডি মাইনাছ সাইন আছে প্লাস হৈ যাব 3 * 3 টো 9 হৈ যায় এটো হ'ব 9k তাৰমানে আমি পাম 7k ঠিক আছে এটো যদি পাই গ'ল d1 প্ৰাইমৰ ভ্যালু তেনে হলে x ৰ ভ্যালু কি হৈ যাব x ৰ ভ্যালু হৈ যাব d1 প্ৰাইম ডিভাইডেড বাই d প্ৰাইম তো d1 প্ৰাইম আমি পাইছো 7k ডিভাইডেড বাই d প্ৰাইম -8 or আমি ক'ব পাৰো -7/8 into k এটো হৈ যাব আমাৰ x ৰ ভ্যালু তো আমি এটা x ৰ ভ্যালু পালো আমি এটা নেক্সট y ভ্যালুটো উলিয়াই লম তো y এর কাৰণে আমাক লাগিব d2 প্ৰাইম ঠিক আছে তো d2 প্ৰাইম হৈ যাব আমি কি কৰিম 2 আৰু 2 যোনটো ফাৰ্স্ট কলমৰ এলিমেন্ট সেম টু সেম ৰাখিম বাট 3 আৰু -1 ৰ জায়গাত আমি ৰাখিম 2k - 3k তো এইটোৱে আমাক দিব 2 * -3k হৈ গ'ল -6k minus 2k into 2k হৈ যাব 4k তাৰমানে এইটো দিব আমাক -10k ঠিক আছে তো y ভ্যালু হৈ যাব d2 prime divided by d prime তো d2 prime আমি পাইছো -10k divided by d prime পাইছো আমি -8 তো এইটো যাব 5 divided by 2 into 5 divided by 4 হ'ব into k তো x ৰ ভ্যালু পালো y ভ্যালু পালো তো আমি এতিয়া x y z গুটেখিনি পাই গলো তো আমি কম 10 x ৰ ভ্যালু হ'ব আমাৰ -7/8k y ভ্যালু হ'ব আমাৰ 5/4k আৰু z ৰ ভ্যালু হ'ব ইকুৱেলছ টু k তাৰ মানে আমাৰ অৰিজিনালি যোনটো প্ৰবলেমটো দি আছিল এটা হোমোজেনিয়াছ ইকুৱেশ্যন দি আছিল হোমোজেনিয়াছ সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যন দি আছিল তাতে আমাক ল্যামডা ওলাব দিছিল তো আমি ল্যামডাৰ ভ্যালু পাইছিলো ইকুৱেলছ টু 57 divided by 10 তো আমি যোনটো x y z আৰু ল্যামডাৰ ভ্যালুটো পালো তো ফাইনালি কি কৰিম এই গুটিকিটা ভ্যালু ইকুৱেশ্যন নম্বৰ 3 ইকুৱেল সাবস্টিটিউট কৰি দিম লেফট হ্যান্ড সাইডৰ তো ইকুৱেশ্যন নম্বৰ 3 আছিল আমাৰ 7x + lambda y - z তো আমাৰ x y z গুটিকিটা ভ্যালু আছে ল্যামডাৰ ভ্যালু আছে যেতিয়া আমি এই গুটিকিটা ভ্যালুত লেফট হ্যান্ড সাইডত সাবস্টিটিউট কৰি দিম তেনে হলে তাৰ ভ্যালু ইকুৱেলছ টু 0 হ'ব তাৰ মানে এটোৱে কৈছে তাৰ মানে ল্যামডা ভ্যালুৰ যোনটো আমি 57/10 ললো তো এই পাৰ্টিকুলাৰ x y z ভ্যালু স্যাটিসফাই কৰিব আৰু এইটোৱে হ'ব ল্যামডাৰ ভ্যালু তো এইটোৱে আছিল আমাৰ ডিটাৰমিনেন্টছৰ আজি এটা ইম্পৰ্টেন্ট কনসেপ্ট আমি মোস্টলি ক্ৰেমাৰ্ছ ৰুলৰ বিষয়ে পাতিলো তো ক্ৰেমাৰ্ছ ৰুল ইউজ কৰি পেলাই আমি আমাৰ যোনটো সিস্টেম অফ লিনিয়াৰ ইকুৱেশ্যনছ দিয়া থাকে এটোক আমি সলভ কৰিব পাৰো ঠিক আছে তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰো then see you in the next lecture thank you